নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ মই স্বাগতম জনাইছোঁ। মই হেমচন্দ্ৰ দত্ত সম্প্ৰতি মই কানেক্ট হৈছোঁ ডিব্ৰুগড়ৰ পৰা। প্ৰিয় সতীৰ্থসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে অনলাইন নৈশ বিদ্যালয় হেমছ একাডেমীৰ উদ্যোগত যোৱা 1 জানুৱাৰীৰ পৰা আমি পজিটিভিটি উইক উদযাপন কৰি আহিছোঁ আৰু আজি হৈছে আমাৰ ৫ম দিন। আমাৰ কাৰণে পৰম সৌভাগ্যৰ কথা যে আমাৰ অনুৰোধ ৰক্ষা কৰি ইতিমধ্যে বিশিষ্ট অতিথি মহোদয় আমাৰ সৈতে কানেক্ট হৈছে। পুনতে মই আজি যিখন কাৰ্যসূচী পাঠ কৰি দিবলৈ লৈছোঁ। ৫ম দিনৰ কাৰ্যসূচী 1 নম্বৰত আছে গীত পৰিৱেশন উপাসনা শৰ্মা, 2 নম্বৰত আছে বিশিষ্ট অতিথিৰ চিনাকি পৰ্ব হেমচন্দ্ৰ দত্ত, 3 নম্বৰত আছে বিশিষ্ট অতিথিৰ ভাষণ প্ৰাধ্যাপক কল্যাণ ভূঞা, 4 নম্বৰত আছে NLP নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ এক বেচিক সেশন, 5 নম্বৰত আছে সমজুৱা একাষাৰ আৰু 6 নম্বৰত আছে সলাগৰ শৰাই। পুনতে মই অনুৰোধ জনাম উপাসনা শৰ্মাক গীত পৰিৱেশন কৰিবৰ বাবে। উপাসনা শৰ্মা। নমস্কাৰ, মই শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। কানাইৰ কমল মুখ পিহিতে নয়ন সুখ, কোটি ইন্দু জিনি পৰ কাষে শ্যামল সুন্দৰ বৰ নবনীল জলধৰ, শ্যামল সুন্দৰ বৰ নবনীল জলধৰ, তনু ভাল হে পীত বাহে, কোটি ইন্দু জিনি পৰ কাষে, কানাইৰ কমল মুখ পিহিতে নয়ন সুখ, কোটি ইন্দু জিনি পৰ কাষে, আভিবালক সঙ্গে খেলা নখেলায় ৰংগে, ৰহিয়া কদম্ব তৰু তলে, হাঁহি হাঁহি বংশী বাই বংকিম নয়নে চাই, হাঁহি হাঁহি বংশী বাই বংকিম নয়নে চাই, কদম্বের মালা লুলে গলে, কোটি ইন্দু জিনি পৰ কাষে, জিয়া বৈকুণ্ঠ সুখ লীলায়ে গোপেৰ ৰূপ, ধৰি হৰি গোধন চৰাই, ভকত বৎসল দেৱ
নাহি হৰি সম কেব ভকত বৎসল দেৱ নাহি হৰি সম কেব মাধৱ দীন গুণ গায় কোটি ইন্দু জিনি পৰ কাষে কানাইৰ কমল মুখ পেহিতে নয়ন সুখ কোটি ইন্দু জিনি পৰ কাষে কোটি ইন্দু জিনি পৰ কাষে ধন্যবাদ ধন্যবাদ উপাসনা শৰ্মা অশেষ ধন্যবাদ তোমাক প্ৰিয় সতীৰ্থসকল কাৰ্যসূচী অনুসৰি এতিয়া আছে বিশিষ্ট অতিথিৰ চিনাকি পৰ্ব প্ৰিয় সতীৰ্থসকল অনলাইন নৈশ বিদ্যালয় হেমছ একাডেমীয়ে আয়োজন কৰা পজিটিভিটি উইকৰ আজি পঞ্চম দিনৰ কাৰ্যসূচীৰ বিশিষ্ট অতিথি হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক কল্যাণ ভূঞা ছাৰ ছাৰ একেধাৰে কবি অনুবাদক গল্পকাৰ আৰু নিবন্ধ লেখক ছাৰে লিখা প্ৰথম গ্ৰন্থখনৰ নাম হৈছে নিকোলাছ কোপাৰ্নিকাছ এই গ্ৰন্থখন প্ৰকাশ কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই 2020 চনত গুৱাহাটীৰ পাঞ্চজন্য বুকছে তেখেতৰ প্ৰথমখন কাব্যগ্ৰন্থ গৰু আৰু অন্যান্য কবিতা প্ৰকাশ কৰি উলিয়ায় 2021 চনত তেখেতে উৰ্দু লেখক ইছমত চুগতাইৰ এ লাইফ ইন ৱৰ্ডছ শীৰ্ষক গ্ৰন্থখন তুলাপাতৰ আভৰণ নাম দি অসমীয়ালৈ অনুবাদ কৰে এই গ্ৰন্থখন প্ৰকাশ কৰিছে আছাম পাব্লিছিং কোম্পানীয়ে 2022 চনত ইউভাল নোৱা হাৰাৰীৰ বিখ্যাত গ্ৰন্থ চেপিয়েন্সখন একে নাম দি অসমীয়ালৈ অনুবাদ কৰে এই গ্ৰন্থখন প্ৰকাশ কৰিছে আছাম পাব্লিছিং কোম্পানীয়ে 2024 চনত তেখেতে অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ আত্মজীৱনীমূলক গ্ৰন্থ হোম ইন দি ৱৰ্ল্ডখন পৃথিৱীয়ে মোৰ ঘৰ নাম দি অসমীয়ালৈ অনুবাদ কৰে এই গ্ৰন্থখন প্ৰকাশ কৰিছে আছাম পাব্লিছিং কোম্পানীয়ে আৰু 2024 চনত প্ৰকাশ হৈ তেখেতৰ কবিতাৰ ইংৰাজী অনুবাদ দি স্কাই অভাৰ দা উইণ্ডো বিশিষ্ট অনুবাদক তথা সাহিত্য সমালোচক আনন্দ বংগোছাই অনুবাদ কৰা এই গ্ৰন্থখন প্ৰকাশ কৰিছে পয়েট্ৰি উইদাউট ফিয়াৰ নামৰ সাহিত্য অধ্যয়ন বিষয়ক গোটটোৱে তেখেতৰ দ্বাৰা সম্পাদিত গ্ৰন্থ কেতবোৰ হৈছে ক্ৰমে কোভিড সময়ৰ গল্প কোভিড সময়ৰ কবিতা অন্যান্য সমালোচনা কলা আৰু সাধনা প্ৰিয় সতীৰ্থসকল ছাৰে খুব কম কথা কয় মই খুব কথকি মানুহ মোৰ বিপৰীতে ছাৰে খুব কম কথা কয় আমাৰ যিটো কম্বিনেশ্যন এটা মাৰাত্মক কম্বিনেশ্যন আমাক লৈ বহুতে চৰ্চাও কৰে এজন মস্ত কথকি এজনে কথা নকয় এইটো কেনেকুৱা ধৰণৰ ৰসায়ন ছাৰ খুব ব্যস্ত মানুহ ছাৰে যে সন্মতি প্ৰকাশ কৰিলে আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি হ'ম বুলি এইটো মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা এতিয়া মই ছাৰলৈ মাইক্ৰফোনটো আগবঢ়াই দিম কিন্তু এইখিনিতে মোৰ এটা অনুৰোধ আছে অনুৰোধটো এইটোৱে যে ছাৰৰ এটা অতি বিখ্যাত কবিতা আছে গৰু ছাৰে যেন এই কবিতাটো আৰম্ভণিতে পাঠ কৰে কল্যাণ ভূঞা ছাৰ ধন্যবাদ দত্ত আজি উপস্থিত থকা আমতকৈ জ্যেষ্ঠসকলক মই প্ৰণাম জনাইছো আৰু যিসকল কনিষ্ঠ বা মোৰ সমনীয়া আছে তেওঁলোকলৈ মই মোৰ মৰম জ্ঞাপন কৰিছো ডক্টৰৰ লগত কেনেকৈ চিনাকি হৈছিলো সেইটো মই কৈ লওঁ প্ৰথমতে তাৰপিছত বাৰু মই কবিতাটো পঢ়িম ডক্টৰে ইমানখিনি কথা ক'লে পৰিচয় হিচাপে মই আচলতে বৰ অস্বস্তিকৰ পৰিস্থিতিত পৰো সদায় তথাপি ডক্টৰক মই আকৌ এবাৰ ধন্যবাদ জনাইছো
মোৰ বিষয়ে অলপ বঢ়ায়ে কৈছে। যিয়ে নহওক, দত্তক আচলতে লগ পাইছিলো আমি, যিহেতু এই গোটেই অনুষ্ঠানটো পজিটিভিটি উইকক লৈ পেলাই হৈছে। আপোনালোকে দুদিন মোৰ লগত, ইতিমধ্যে মই আপোনালোকৰ আগত কিবা কিবি মন্তব্য ৰাখিছো এই দুদিন ধৰি। গতিকে আপোনালোকে চাগে ভাবিছে মানুহজনে বেছি কথাই কয়, দত্তই মিছাকে কৈছে। আহ, আজি কেইটামান কথা আপোনালোকৰ লগত বাৰু পাতিম, কিন্তু তাৰ আগতে মই দত্তক কেনেকে লগ পাইছিলো সেই কথাটো কৈ লওঁ। বহুতে কয় যে যিবোৰ সামাজিক মাধ্যম আছে তাৰ বহুত নেতিবাচক দিশ আছে, হয়তো আছে, কিন্তু মই এটা ইতিবাচক দিশৰ কথা কম, যিটো হ'ল দত্তক লগ পোৱাৰ কথাটো, আৰু লগতে মোৰ কবিতা পুথি প্ৰকাশ হোৱাৰ কথাটো। কাৰণ মই 2016 চনতে নিকোলাছ কোপাৰ্নিকাছ লিখিছিলো। বিশ্ববিদ্যালয়ে আচলতে অনুৰোধ কৰি পেলাই লিখাইছিলে কিতাপখন। সেইটো বিশ্ববিদ্যালয়ৰ লগত, প্ৰকাশন বিভাগৰ লগত হোৱা চুক্তি মৰ্মে সেই কিতাপখন কৰিছিলো। কিন্তু ফেচবুকত মই এনেই কিবা কিবি লিখি থাকো, কবিতা হয়নে নহয় নাজানো, কাৰণ আমি পদাৰ্থ বিজ্ঞানৰ মানুহ, গতিকে কবিতাৰ বিষয়ে বিশেষ ধাৰণা নাই, লিটাৰেচাৰ কি সেই বিষয়ে বিশেষ ধাৰণা নাই। গতিকে যিবোৰ লিখিছিলো ফেচবুকতে মই প্ৰকাশ কৰি আছিলো, আৰু বহুতে কৈছিলে যে আপোনাৰ লিখাবোৰ ভাল লাগিছে, পাৰিলে সংকলন এখন কৰক। আৰু গৰু কবিতাটো আচলতে ফেচবুকত লিখাৰ পাছতে মোৰ জীৱনটোৱে মোটামুটি সলনি হৈ যোৱাৰ নিচিনা, কাৰণ কিতাপ এখন কৰিবলৈ মানুহে বাধ্য কৰিলে, দত্তহঁতৰ নিচিনা মানুহবোৰে। আনন্দ প্ৰমোদ ছাৰ, প্ৰকল্প ৰঞ্জন ভাগৱতী মোৰ বন্ধু, তেনেকে প্ৰাণজিৎ বৰা, জ্যোতিপ্ৰসাদ শইকীয়া, তেনেকে কেইবাজনো বন্ধু লগ লাগি কিতাপখন কৰিবলৈ কৰিলে। নহলে মই কিতাপ কৰা মানুহে নহয় আচলতে। যিয়ে নহওক, দত্তৰ কথালৈ আহোঁ। দত্ত চিনাকিও তেনেকে ফেচবুকৰ জৰিয়তে হৈছিল। হেমচন্দ্ৰ দত্তৰ নামটো শুনি থাকো, কাৰণ মই অসমৰ প্ৰায় কেইখন বাতৰি কাকত আৰু আলোচনী মোৰ ছাবস্ক্ৰিপশ্যনত আছে। গতিকে মই যি লেখা ওলাই সেই লেখাবোৰ সাধাৰণতে চকু ফুৰাই চাওঁ। যিবোৰ নিজৰ বেছি ভাল লাগে সেইবোৰলৈ গভীৰলৈ যাওঁ, আৰু যিবোৰ ওপৰত সাধাৰণতে চাওঁৱেই, ওপৰে হ'লেও চাওঁ। গতিকে দত্তই সাহিত্য সমালোচনা কৰে, সেই কথাটো মই জানো। গতিকে সেই ধৰণে দত্তৰ নামটো চিনাকি হৈ আছিল আগৰে পৰা। আৰু সেই চিনাকিৰ আঁত ধৰিয়ে তেখেতক মই যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সঞ্চালক আছিলো, তেখেতক মই এটা ভাষণ দিবলৈ মাতিছিলো। আৰু তেখেতে আহি তেখেতে যিটো মেডিটেশ্যনৰ বিষয়ে, মূলতঃ মাইণ্ড মেডিটেশ্যন, আপোনাৰ টপিকটো মনত আছেনে? মাইণ্ড মেডিটেশ্যন এণ্ড ক্ৰিয়েটিভিটি। গতিকে সেই টপিকৰ ওপৰত তেখেতে ক'বলৈ আহিছিলে, আৰু তেখেতৰ যিটো বক্তৃতা বা তেখেতৰ যিটো প্ৰেজেন্টেশ্যন আছিলে, আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে খুব পচন্দ কৰিছিলে। গতিকে তাৰপিছতে মোটামুটি কভিডৰ বৰ্ষ গ'ল, কেইবাটাও কভিডৰ সময় গ'ল। কভিডৰ সময়তো ডক্টৰৰ লগত তেনেকে আমি ফোন যোগে ডক্টৰৰ লগত সংযোজিত হৈ আছিলো। আৰু পাছলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ IQAC ফালৰ পৰা মই ভাবিছিলো যে বিদেশৰ বিশ্ববিদ্যালয়বোৰ যি ধৰণে লাইফ স্কিলৰ কিছুমান ট্ৰেইনিং দিয়া হয় বা ছফ্ট স্কিলৰ ট্ৰেইনিং দিয়া হয়, সেই ধৰণৰ ট্ৰেইনিং এটা বিশ্ববিদ্যালয়ত ব্যৱস্থা কৰিব পাৰি নেকি। আৰু সেইকাৰণে দত্তক আমি যিটো প্ৰপাৰ এডভাৰটাইজমেণ্ট আৰু ইণ্টাৰভিউৰ মাজেদি আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আনিছিলো। তেখেতে নিজৰ জোৰত আহিছে বাৰু, কিন্তু ব্যৱস্থাটো আমি কৰিছিলো যে, কাৰণ ডক্টৰৰ পৰাই আমি জানিছিলো যে এনেকুৱা ধৰণৰ বস্তুবোৰ বিশ্ববিদ্যালয়ৰ মানুহক প্ৰয়োজন আছে। অকল বিশ্ববিদ্যালয় নহয়, আপোনালোকে দেখিছে এতিয়া, আপোনালোকে যিহেতু নিজেই ডক্টৰ এই অনুষ্ঠানবোৰত যোগদান কৰিছে, গতিকে আপোনালোকে বুজি পাইছে কিমান প্ৰয়োজনীয় এই কথাবোৰ মানুহৰ কাৰণে। অকল ছাত্ৰ ছাত্ৰীৰ বাবেই নহয়, আমাৰ দৰে যিসকল প্ৰফেচনেল মানুহ আছো তেওঁলোকৰ কাৰণে এইবোৰ খুব জৰুৰী। গতিকে সেই ধৰণে দত্ত আহি পেলাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আহিছিলে। আৰু দত্তক মই আনতে প্ৰথমতে কৈছিলো যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাহিৰেও তেখেতে যাতে ওচৰ পাজৰৰ মানুহখিনি বা সমাজৰ যিখিনি নিডি মানুহ আছে, এই ধৰণৰ লাইফ স্কিল বা ছফ্ট স্কিলৰ প্ৰয়োজন যিসকলৰ আছে, তেওঁলোককো যাতে দত্তই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে। কিন্তু বিশ্ববিদ্যালয়ৰ কিছুমান এথিকেল কথা আছে, সেইবোৰৰ কাৰণে দত্তই চাগে বাহিৰৰ মানুহক আৰম্ভণিতে দিবলৈ অকণমান তেখেতে অসুবিধা পাই আছিলে। মই প্ৰথমৰ পৰাই কৈ আছিলো যে তেখেতে অনলাইন আহক। অনলাইন অহাটোত আমাৰ অৱশ্যে মই এখন পলিচি কৰিলো পাছত, প্ৰাইভেট পলিচি ফৰ প্ৰাইভেট ৱৰ্ক, মানে বিশ্ববিদ্যালয়ৰ লগত কনফ্লিক্ট অফ ইণ্টাৰেষ্ট হলে নহাকে কেনেকে নিজৰ কাম কৰিব পাৰি। আৰু তাৰে সুবাদত আজি আপোনালোকে দেখিছে, আপোনালোকে হেমছ একাডেমী নামৰ অনলাইন স্কুলখনৰ অস্তিত্ব আপোনালোকে দেখিছে, আৰু লগতে
আপোনালোকে নিজেও কিবা কিবি সুবিধা মানে শিকিবলৈ সুবিধা পাইছে। মই আশা কৰিছো যে আপোনালোকৰ যথেষ্ট লাভ হৈছে ইয়াৰ পৰা। ডক্তৰে সেইদিনা কালিও কৈছিলে চাগে যে তেখেতৰ লগত মোৰ মতান্তৰ আছে, কিন্তু মনান্তৰ নাই। মতান্তৰ থাকিবই, বিজ্ঞানৰ মানুহ হিচাপে মই সকলো কথা গ্ৰহণ কৰিবলৈ টান পাওঁ। মানে আমি বিজ্ঞানৰ মানুহে খুব বেছি এ, পৰীক্ষণৰ ওপৰত আমি বেছি গুৰুত্ব দিওঁ। গতিকে আমি পৰীক্ষা নকৰা বস্তু সাধাৰণতে মানি ল'বলৈ খুব টান পাওঁ। পৰীক্ষাৰ দ্বাৰা সত্যাপন যাৰ নহয়, সেই কথাবোৰ মানি ল'বলৈ টান পাওঁ। গতিকে বহু সময়ত লাগে যে ডক্তৰ কথাবোৰ প্ৰমাণ কৰিবলৈ টান হ'ব নেকি, তেনেকুৱা হলে অকণমান মানে সন্দেহ এটা আহে। গতিকে এইটো মানে নুবুজায় যে তেখেতৰ প্ৰতি মোৰ বিশ্বাস নাই বা তেখেতৰ প্ৰতি আস্থা নাই, তেনেকুৱা কথা নহয়। যিয়ে নহওক, দত্তই, মই আগতেও এদিন অভিজ্ঞতাৰ কথা কৈছিলো, দত্তই কি ধৰণে মানুহক সহায় কৰি আছে। এটা আমাৰ দ্বাৰা যিটো হ'ব মানে সম্ভৱ নহয়, তেনেকুৱা ধৰণৰ কিছুমান পদ্ধতিৰে তেখেতে মানুহক সহায় কৰি আছে। মই আশা কৰিছো আপোনালোকে যিটো এডভান্স হোপোনোপোনো চাগে নহয়, হোপোনোপোনো, হো অপোনপোন। গতিকে সেই পদ্ধতিটোৱে আপোনালোকক যথেষ্ট চাগে সহায় কৰিছে। মই আশা কৰিছো আপোনালোকৰ ভৱিষ্যতে এই পদ্ধতিটোৰ অনুশীলনে আপোনালোকক সহায় কৰি থাকিব। আহ, মই কবিতাটো বাৰু গাই দিছো। কবিতাটো আচলতে মই ফেচবুকতে লিখিছিলো, আৰু প্ৰথম যিটো ড্ৰাফ্ট আছিল সেইটো পঢ়ি কেইবাজনোৱে কৈছিলে যে ইন্দ্ৰনীল গায়ন, বিশেষকৈ বৈদ্যবাদ বুঢ়াগোহাঁই, তেওঁলোকে কবিতা খুব আগৰ পৰা অনুশীলন কৰি আছে। মানস প্ৰতিম দত্ত কালি আপোনালোকে কথা পাতিছিলে, আৰু কৌশিক কিশলয়, খুব আগশাৰীৰ কবি। তেওঁলোকে মোলৈ মেছেজ দিছিলে যে আপুনি খুব সম্ভাৱনাপূৰ্ণ কবিতা এটা নষ্ট কৰিলে, গতিকে আপুনি আকৌ এবাৰ লিখক। গতিকে মই দ্বিতীয় ড্ৰাফ্টটো লিখি পেলাই এদিন ফেব্ৰুৱাৰী মাহত 2020 চনৰ জানুৱাৰী মাহৰ 7 তাৰিখে মই আনন্দ প্ৰমোদে ছাৰৰ ঘৰত পঢ়িছিলো। তাৰপিছত ছাৰে বহুত দেৰি ৰৈ থাকি আকৌ এবাৰ পঢ়িবলৈ ক'লে। তাৰপিছত ক'লে যে নহয়, কবিতাটো খুব ভাল হৈছে, গতিকে কবিতা কিতাপ এখন কৰিব লাগে। সেই ধৰণে কবিতা কিতাপ কৰা মই পঢ়ি দিছো বাৰু। গৰু। দেশ চাইহে ভেষ বুলি, দেশ কাললৈ চাই যি গৰু নাছিল, তেনে এটা অগৰুৱে এদিন গৰু হোৱাৰ কথা ভাবিলে। পিছে মূৰটো গোবৰেৰে ভৰাই তুলিলেই জানো গৰু হৈ পৰিব পাৰি? গৰু এক বিমূৰ্ত ধাৰণা, ঈশ্বৰৰ দৰে। অলস অৱসৰত চকু কাণ মুদি অতীতক পাগুলি থকাটোৱেই গৰুৰ কাম। নিৰ্লজ্জভাৱে গৰুৱে পাহৰি যাব পাৰে বহতীয়া হোৱাৰ ক্ষোভ আৰু অপমান। অপায় অমংগলৰ পথ্য মুখ লগা পানী, গোবৰ আৰু গোমূত্ৰ চূণ পানী, আজু ককাৰ মুখৰ মন্ত্ৰ ভুন ভুন। অতীতলৈ উভতি যাব খুজিলে গৰুৱে সৰ্বোত্তম বাহন। গৰু হবৰ বাবে লাগে জানো চেতনা? নদীৰ পাৰত পৰি থকা গৰাকীবিহীন এটা মূৰ, দুটা শিং। গৰুটো নহয়, এয়া শিংগজা বেমাৰত মৰা ঘোঁৰা, ৰজাৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা। উজ্জ্বল এই যে কথিত লিখিত কাহিনীবোৰৰ নিৰ্বচন সদায়ে ৰজাৰ, কণ্ঠ ৰজাৰ, নিৰ্মিতি ৰজাৰ। গৰু ঘোঁৰা, গাধৌ ঘোঁৰা, গোহালিয়ে আস্তাবল, এই নিৰ্মিতি অথবা নিৰ্বচনবোৰত প্ৰজাৰ কোনো কণ্ঠ নাথাকে। তৃষাতুৰ বুভুক্ষ প্ৰজাৰ বাবে মাথো থাকে অশ্বডিম্ব, ডিমা ৰজাৰ ঘোঁৰাৰ। নিজকে গৰু বুলি ভাবি ললে সহজেই যাব পাৰি গাধৰ সৈতে সমদল কৰি। দেখিব পাৰি সপোন, কাললৈ ৰাখিম খ্যাতি, এইটোৱে হল অগৰু গৰু হোৱাৰ কাহিনী। গতিকে এইটোৱে আছিল কবিতা। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। গতিকে ক'ব নোৱাৰো, মানে এই কবিতাটো পঢ়ি ভাৰতৰ এগৰাকী বিখ্যাত কবি আৰু সম্পাদক সচিদানন্দন, তেখেতে মোলৈ মেইল কৰিছিলে যে কবিতাটো খুব ভাল পাইছে। আচলতে ইণ্ডিয়ান লিটাৰেচাৰত এই কবিতা কিতাপ প্ৰকাশ কৰিবলৈ এজ এ থমাছ যেতিয়া সম্পাদক আছিলে, তেখেতে চিলেক্ট কৰিছিলে, কিন্তু পাছত মোৰে দুৰ্ভাগ্য বুলি ক'ব পাৰি বা সৌভাগ্য বুলিও ক'ব পাৰি, নাজানো। যিহেতু সম্পাদক সলনি হ'ল, পলিচি সলনি হ'ল, গতিকে কবিতা কেইটা অকণমান পলিটিকেল যিহেতু, গতিকে তেখেতলোকে হয়তো পাব্লিছ নকৰিলে। গতিকে ইণ্ডিয়ান লিটাৰেচাৰত একচেপ্ট কৰাৰ পাছতো পাব্লিছ নহ'ল। 5টা কবিতা তেখেতলোকে একচেপ্ট কৰিছিলে, কিন্তু সেইকেইটা পাব্লিছ নহ'ল পিছলে। যিয়ে নহওক, মই এতিয়া মূল কথাখিনিলৈ আহোঁ। অকণমান চাগে দত্ত দীঘলীয়া হ'ব পাৰে, আপুনি কৈছে কথা কম কয়, কিন্তু আজি অলপ দীঘলীয়াও হ'ব পাৰে, মই ক'ব নোৱাৰো। যিহেতু এইটো এটা আপোনালোকে পজিটিভিটি উইক পালন কৰিছে, যিহেতু আমি ধনাত্মক কথা বতৰাৰ কথাই ইয়াত আলোচনা কৰিবলৈ আহিছো। যিটো মই প্ৰথম কথা ক'লোৱেই যে পজিটিভিটিৰ কথা, ফেচবুকৰ কথাটোকে ক'লো এটা উদাহৰণ, যে নিগেটিভ এছপেক্টটো আছে, পজিটিভো আছে। আপুনি কেনেকে
আপোনাৰ পাৰচেপশ্যনটো কি, আপুনি কি ধৰণে বস্তুটো চাইছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে বহু কথা। মই নিজে যথেষ্ট মানে যন্ত্ৰণাদায়ক সময়ৰ মাজেদি পাৰ হৈ আহিছো। ডক্টৰে খুব ভালকে জানে 2022 চনৰ মানৰ পৰা খুব যন্ত্ৰণাময় সময় পাৰ কৰিছো। কিন্তু সেই যন্ত্ৰণাই মোক অকণো কাবু কৰিব পৰা নাই। মই কি ধৰণে সেই যন্ত্ৰণাৰ মুখামুখি হৈছো ডক্টৰে খুব ওচৰৰ পৰা দেখিছে, আৰু হয়তো সেইকাৰণে ডক্টৰে আজি মোক কথাখিনি ক'বলৈ সুযোগ দিছে। মই গোটেই কথাবোৰ নকওঁ, কিন্তু এই যে যন্ত্ৰণাটো আপোনালোকে যেতিয়া নিজৰ মাজত উপলব্ধি কৰিব আৰু সেই যন্ত্ৰণাৰ পৰা যেতিয়া নিজকে যন্ত্ৰণাৰ ওপৰলৈ আনিবলৈ চেষ্টা কৰিব, তেতিয়া আচলতে আপোনাৰ যিখিনি সেই যন্ত্ৰণাই যিখিনি নিগেটিভিটি আপোনাৰ মাজলৈ আনি দিয়ে, সেইখিনি আপোনাৰ সেই প্ৰচেষ্টাৰ মাজেৰে আচলতে পজিটিভিটি ফাললৈ গতি কৰে। মই আপোনালোকক এটা উদাহৰণ দিব পাৰোঁ। মই নিজে পদাৰ্থ বিজ্ঞানৰ 4খন ফিল্ডত একে সময়তে কাম কৰোঁ। বহুতে সেই কথাটো আচৰিত হয়, আপুনি 4খন ক্ষেত্ৰত কেনেকে কাম কৰে। মই নন লিনিয়াৰ ডাইনামিক্সত কাম কৰোঁ, কসমলজিত কাম কৰোঁ, আয়নস্ফেৰিক ফিজিক্সত কৰোঁ, এটমস্ফেৰিক ফিজিক্সত কৰোঁ, নেটৱৰ্ক থিয়ৰিত কৰোঁ। গতিকে 4-5খন ক্ষেত্ৰত একে সময়তে কাম কৰাৰ যিটো ক্ষমতা, খুব মানুহে কয়, মোৰ ব্লগৰ যিসকলে গৱেষক আছে তেওঁলোকেও কয় যে আপুনি একে সময়তে 5খন ক্ষেত্ৰত কেনেকে কৰিব পাৰে। তেওঁলোক অকণমান আচৰিতে হয়। কিন্তু এই গোটেই যে মই 5খন ক্ষেত্ৰত কাম কৰিবলৈ যিটো মোৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো আহিছে কিছুমান নিগেটিভ কথাৰ মাজেৰে। মই আৰম্ভণিতে কাম কৰিছিলোঁ স্পেচ ফিজিক্সত বা এটমস্ফেৰিক ফিজিক্সত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা এটমস্ফেৰিক ফিজিক্সৰ লেবৰেটৰী আছে। সেই লেবৰেটৰীটো গঢ়ি তোলাত মই মানুহে যিটো কয় যে তেজক পানী কৰা, হাড়ক মাটি কৰা, সেই ধৰণৰ পৰিশ্ৰম মোৰ গৈছে। কিন্তু তাৰ পাছত মোৰ যিজন গৱেষণা তত্ত্বাৱধায়ক, তেখেতৰ লগত কিছু ভুল বুজাবুজিৰ কাৰণে মই সেই গৱেষণাগাৰটো এৰি আহিবলগীয়া হৈছে। আৰু সেই যে এৰি আহিবলগীয়া হ'ল, মই 2খন ফিল্ডত যিহেতু ট্ৰেইনড আছিলোঁ, গতিকে মই দেখিলো যে এই 2খন ফিল্ডত যিহেতু তেখেতৰ লগত মোৰ ভুল বুজাবুজি হৈছে, একেখন বিশ্ববিদ্যালয়তে থাকি, তেখেত মোৰ শিক্ষাগুৰু সহকৰ্মীও, একেখন বিশ্ববিদ্যালয়তে থাকি আমাৰ দুয়োৰে কাৰণে একেখন ফিল্ডত কাম কৰা কঠিন হ'ব। কাৰণ তেখেতে যিটো পৰ্যায় পাইছেগে, সেই পৰ্যায়টোত মই লগে লগে হয়তো সেই ধৰণৰ কাম কৰিব নোৱাৰিম। গতিকে মই নিজে 2খন বেলেগ ফিল্ড এক্সপ্ল'ৰ কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু সেই সময়ত মোৰ খুব ডিপ্ৰেশ্যন গৈছে, কাৰণ নতুন এখন ফিল্ডত, মই ক'লোৱে যে মানুহ আচৰিত হয় আপুনি 5খন ফিল্ডত কেনেকে একেলগে কাম কৰে। নতুন এখন ফিল্ডত কাম কৰাটো খুব কঠিন। গৱেষকসকলে বুজি পায় যেতিয়া নতুন এখন ফিল্ডলৈ আপোনালোক আহিব, তেতিয়া কিমান জটিলতাৰ মুখামুখি হ'ব লাগে। কাৰণ ইতিমধ্যে মই 5 বছৰ বেলেগ এখন ফিল্ডৰ ট্ৰেইনিং লৈ আহিছোঁ। গতিকে নতুন এখন ফিল্ডত মই আকৌ নতুনকে কাম আৰম্ভ কৰিবলৈ যথেষ্ট জটিলতাৰ মুখামুখি হ'বলগীয়া হৈছে। তেতিয়া যিগৰাকী ৰিচাৰ্চ স্কলাৰ আহিছিল, তেওঁ তেনেকুৱা নিগেটিভিটিৰ মাজেদি আহিছে। আপোনালোকে আচৰিত হ'ব, মোৰ বেলেগ এজন কলিগৰ লগত তেওঁ কাম কৰিবলৈ আৰম্ভ কৰিছিলে। একে সময়তে তেখেতে 3গৰাকী ছাত্ৰীক ল'লে, 2গৰাকী ছাত্ৰীক ৰেজিষ্ট্ৰেশ্যন কৰালে, তেওঁক নকৰালে। গতিকে তেখেতৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ'ল। গতিকে তেওঁ এটা নিগেটিভিটিৰ পৰা আহিছে, ময়ো এটা নিগেটিভিটিৰ পৰা আহিছোঁ। কিন্তু তেওঁক মই কৈছিলোঁ যে কাৰণ মই নিশ্চিত নাছিলোঁ মই নতুন যিখন ফিল্ডত কাম আৰম্ভ কৰিম, তাত মই মানে সফল হ'ম নে নহ'ম। গতিকে যিগৰাকী ছাত্ৰী আহিছিল, তেওঁক মই বাৰে বাৰে কৈছিলোঁ যে মই তোমাৰ গাইডৰ লগত এবাৰ কথা পাতি দিওঁ, যাতে তুমি তেখেতৰ লগতে কৰিব পাৰা। কাৰণ মোৰ নিজৰে নিশ্চয়তা নাই, মই নতুনকে আৰম্ভ কৰিছোঁ, একেবাৰে তোমাৰ সমানেই মই নতুন। তেতিয়া তেওঁ ক'লে, নহয় ছাৰ, মই তেখেতৰ তালৈ নাযাওঁ, মই আপোনাৰ লগতে থাকিম। মোৰ আপোনাৰ ওপৰত সেইখিনি আস্থা আছে যে যিমান সময় লাগক মই আপোনাৰ লগত আছো। গতিকে সেই ধৰণৰ পজিটিভিটি যেতিয়া এগৰাকী ছাত্ৰীয়ে আপোনাৰ আগত প্ৰকাশ কৰিব, আপোনাৰ ওপৰত আস্থা প্ৰকাশ কৰিব, তেতিয়া আপুনি পজিটিভ নহয় নোৱাৰে। গতিকে মই সেইধৰণে কাম আৰম্ভ কৰিছোঁ। আৰু মই মোৰ শিক্ষাগুৰুজনক, যাৰ লগত মোৰ ভুল বুজাবুজি হৈ মই আঁতৰি আহিবলগীয়া হ'ল, মোৰ যথেষ্ট যন্ত্ৰণাময় সময় পাৰ হৈ আহিছে। দত্তই বাৰে বাৰে কয় ক্ষমা কৰি দিয়াৰ কথা। ছাৰ যিটো চেণ্টাৰত সঞ্চালক হৈ আছিল, সেই চেণ্টাৰটোৰ এতিয়া বৰ্তমানৰ সঞ্চালক মই ইচ্ছা কৰিলে ছাৰক অহাই বন্ধ কৰি দিব পাৰোঁ, কিন্তু সেই কামটো মই কেতিয়াও কৰা নাই। ছাৰৰ প্ৰতি মোৰ শ্ৰদ্ধা কমি যোৱা নাই। ছাৰৰ লগত একেলগে এতিয়া কামো কৰি আছো। গতিকে সেই যে ক্ষমা কৰাৰ কথাটো দত্তই কয়, মই সেই কথাবোৰ ধৰক দত্তই যি ধৰণে শিকিছে মই তেনেকে শিকা নাই, কিন্তু মোৰ নিজৰ অভিজ্ঞতাৰ পৰা আপোনালোকে দেখিব, মই যেতিয়া মোৰ অভিজ্ঞতাৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, তেতিয়া দেখিব যে দত্তৰ বহু কথাৰ লগত আচলতে মোৰ যি
অভিজ্ঞতাৰ পৰা মই যি শিকিছো সেই কথাবোৰৰ মিল আছে। পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ হিচাপে মই আপোনালোকক কওঁ, আপোনালোকৰ পজিটিভিটি যদি প্ৰেক্টিচ কৰিব খুজিছে তেনেহলে আপোনালোকৰ প্ৰথম যিটো দৰকাৰী কথা সেইটো হ'ল আপোনালোকৰ নিজৰ ক্ষুদ্ৰত্বৰ উপলব্ধিটো। নিজকে আপোনালোকে ক্ষুদ্ৰ বুলি ভাবিব পাৰিব লাগিব, প্ৰথম কথা সেইটো। মই বিজ্ঞানৰ ফালৰ পৰা কথাটো কৈছো, যে পদাৰ্থ বিজ্ঞানৰ এজন ছাত্ৰ হিচাপে মই যিটো উপলব্ধি হয় মই সেই কথাটো আপোনালোকৰ আগত কৈছো। চৰি, আপোনালোকে দেখিব বহুতে হয়তো আপোনালোকৰ বিজ্ঞানৰ পশ্চাদভূমিৰ পৰা আহিছে, আপোনালোকৰ বিজ্ঞানতে আপোনালোকে প্ৰশিক্ষণ লৈছে হয়তো, মই নাজানো কেইজন বিজ্ঞানৰ মানুহ আছে ইয়াত। আপোনালোকে জানে আমাৰ পৃথিৱীখন সৌৰজগতৰ অংশ, সৌৰজগত হাতীপতি তাৰকাৰাজ্যৰ অংশ। হাতীপতি তাৰকাৰাজ্য একেবাৰে মধ্যমীয়া ধৰণৰ এটা তৰা হ'ল আমাৰ সূৰ্যটো। মধ্যমীয়া ধৰণৰ দেই, ডাঙৰো নহয়, মধ্যমীয়া ধৰণৰ, একেবাৰে সৰুও নহয়, মাজতে আছে। আপোনালোকে এটা কথা জানি আচৰিত হ'ব, পোহৰৰ যিটো গতিবেগ, পোহৰৰ গতিবেগটো হ'ল প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ। আমাৰ গাড়ী এখনৰ, খুব ভাল গাড়ী এখনৰ, যদি ৰেচিং কাৰ এখনো চাই 300-350 কিলোমিটাৰ প্ৰতি ঘণ্টাত যায়, বা তাতকৈ অকণমান বেছি হ'ব পাৰে। ৰকেটটো 11.2 কিলোমিটাৰ প্ৰতি ঘণ্টাই, 11.2 কিলোমিটাৰ প্ৰতি ঘণ্টা ৰকেট পৃথিৱীৰ পৰা ওলাই যাবলৈ হ'লে। গতিকে 11.2 কিলোমিটাৰ প্ৰতি ঘণ্টাত ভাবি চাওক, সেইটো হ'ল খুব এটা মানে উচ্চ গতিবেগ, কাৰণ পৃথিৱীৰ পৰা আপুনি ওলাই গুচি যাব পাৰে। যিবোৰ আমাৰ ছেটেলাইট বাহিৰলৈ পঠিয়াই, বা এতিয়া ধৰক সুনিতা উইলিয়ামছক যে পঠাইছে, তাৰ গতিবেগটো মিনিমাম আছিলে 11.2, তাতকৈ বেছি হ'ব লাগিব, কাৰণ ওলাই যাবলৈ হ'লে 11.2, তাতকৈ যদি দূৰলৈ যাব খোজে তেনেহ'লে অকণমান তাতকৈ বেছি হ'ব লাগিব। 11.2 কিলোমিটাৰ পাৰ আৱাৰ, মানে 11.2 কিলোমিটাৰ প্ৰতি ঘণ্টা। পোহৰৰ গতিবেগ হ'ল 3 লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ড। গতিকে ঘণ্টাত কিমান হ'ব আপোনালোকে উলিয়াই ল'ব পাৰিব। এতিয়া চাওক, সূৰ্যৰ পৰা পৃথিৱী পাবলৈ পোহৰৰ সময় লাগে 8 মিনিট। আৰু হাতীপতি, যাৰ আমি অংশ, হাতীপতি তাৰকাৰাজ্য, তাৰ কেন্দ্ৰৰ পৰা পোহৰ আহি পৃথিৱী পাবলৈ 25,000 বছৰ লাগে। ইমান এটা সুউচ্চ গতিবেগত অহা পোহৰক মানে হাতীপতিৰ কেন্দ্ৰৰ পৰা আহিবলৈ 25,000 বছৰ লাগে। তাৰমানে 25,000 বছৰ আগতে কি ঘটিছিলে, আপুনি যদি আজি হাতীপতিৰ কেন্দ্ৰলৈ চাই তেনেহ'লে 25,000 বছৰ আগতে কি ঘটিছিলে সেই কথাটো দেখিব। আৰু হাতীপতিও আকৌ মনত ৰাখিব, মই মানে ক্ষুদ্ৰত্বৰ কথা যিহেতু কৈ আছো, হাতীপতি হৈছে এটা তেনেকুৱা তাৰকা ৰাজ্যৰ এটা গোটৰ সদস্য, আৰু হাতীপতিখন একেবাৰে সৰু। এই গোটটোত থকা আটাইতকৈ ডাঙৰ যিখন তাৰকা ৰাজ্য হৈছে সেইখন হৈছে এণ্ড্ৰমেডা গেলেক্সি বুলি আপোনালোকে নাম হয়তো শুনিছে, যিখন সৌৰজগতৰ মানে হাতীপতিৰ আটাইতকৈ ওচৰত আছে। আৰু তাৰ পৰা পোহৰ আহিবলৈ 25 লাখ বছৰ লাগে। চাব দেই, মই কৈছো যে আমি হাতীপতিৰ অংশ, হাতীপতি এটা তাৰকা ৰাজ্য গোটৰ অংশ, য'ত এণ্ড্ৰমেডা নামৰ হাতীপতি যিখন তাৰকা ৰাজ্য আছে সেইখন হাতীপতিৰ আটাইতকৈ ওচৰত আছে। তাৰ পৰাও পোহৰ আহিবলৈ 25 লাখ বছৰ লাগে। আৰু সেইধৰণে যদি আপোনালোকে চাই তেনেহলে দেখিব, যিটো আমি আমি যদি বিশ্বব্ৰহ্মাণ্ডৰ একেবাৰে সীমালে চাওঁ, সীমাটো আছে 15 কোটি বছৰৰ, মানে পোহৰ তাৰ পৰা সীমাৰ পৰা আহিবলৈ 15 কোটি বছৰ লাগে। গতিকে আপোনালোকে বিশালতাটো, সৌৰজগতৰ বিশালতাটো আপোনালোকে অনুভৱ কৰিব পাৰিব। পোহৰকে 15 কোটি বছৰ লাগে আমি যিটো বিশ্বব্ৰহ্মাণ্ডৰ সীমা বুলি ভাবো সেই তাৰ পৰা আহি পাবলৈ। গতিকে এই বিশাল বিশ্বব্ৰহ্মাণ্ডখনত আমি কিমান ক্ষুদ্ৰ সেই কথাটো আপোনালোকে উপলব্ধি কৰিব পাৰিব। আচলতে আমাৰ কোনো অৰ্থই নাই চাবলৈ গ'লে। কিন্তু মই যদি অৰ্থ নাই বুলি কওঁ সেইটো অলপ নিগেটিভ ধৰণৰ কথা হ'ব। কিন্তু এই যে ইমান বিশাল বিশ্বব্ৰহ্মাণ্ডখনক, বিশ্বব্ৰহ্মাণ্ডখনত আমি আজি পৃথিৱীত জন্মগ্ৰহণ কৰিছো, আপোনালোকৰ লগত মই কথা পাতিছো, সেইটোৱে আচলতে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ এচিভমেণ্ট এটা। মানুহৰ যে সৃষ্টি হ'ল, মানুহ হিচাপে যে আমি জন্ম ললো, আজি যে আপোনালোকৰ লগত কথা পাতিব খুজিছো, ডক্তৰে যে হোপনৰ বিষয়ে চৰ্চা কৰিব পাৰিছে, আপোনালোকক জনাব পাৰিছে, এইটো কম এচিভমেণ্ট নহয়, মানে আপোনালোকৰ কম প্ৰাপ্তি নহয়। আপোনালোকৰ বেলেগ সকলো প্ৰাপ্তিৰ কথা বাদ দিয়ক, আপোনালোকৰ অপ্ৰাপ্তি আছে জীৱনত, প্ৰাপ্তি আছে, কিন্তু এই ক্ষুদ্ৰত্বৰ উপলব্ধিটো যেতিয়া হ'ব, বিশ্বব্ৰহ্মাণ্ডৰ তুলনাত আমি কিমান ক্ষুদ্ৰ সেই কথাটো যেতিয়া উপলব্ধি হ'ব, তেতিয়া আপোনালোকে এই ক্ষুদ্ৰত্বৰ উপলব্ধি আচলতে আপোনালোকৰ হৃদয়ক এটা বিশালতা দিব। বিশালতা এইটো ধৰণে দিব যে মই ইমান ক্ষুদ্ৰ,
তেনেহলে এই কথাবোৰৰ কি মিনিং আছে, হিংসা কৰা, ঈৰ্ষা কৰা, এইবোৰৰ কি অৰ্থ আছে? এইবোৰ একো অৰ্থই নাই আচলতে। গতিকে বিজ্ঞানৰ এজন ছাত্ৰ হিচাপে বা এজন মানুহ হিচাপে আপোনালোকে প্ৰথমতেই মই অন্ততঃ ক্ষুদ্ৰতৰ উপলব্ধিটো মোৰ হয়, আৰু সেই কথাটোৱে মোক সদায় মানে পজিটিভ হৈ থাকিবলৈ এটা প্ৰেৰণা দিয়ে। কাৰণ মই বুজি পাওঁ মই ইমান ক্ষুদ্ৰ, মোৰ নিগেটিভ কথাবোৰে কাকো একো কৰিব নোৱাৰে। মোৰ নিজৰ হানি কৰাৰ বাদে মোক বেলেগ কাৰো একো কৰিব নোৱাৰে। আনকি মোৰ পজিটিভ কথাও আচলতে বহুত বেছি কিবা এটা কৰিব নোৱাৰে। কিন্তু অন্ততঃ মোৰ যিখিনি ইমিডিয়েট ভিচিনিটিত আছে, মোৰ একেবাৰে ওচৰত আছে, দত্ত, আপোনালোক বা মোৰ পৰিয়ালৰ মানুহখিনি বা মোৰ বিশ্ববিদ্যালয়ৰ মানুহখিনি, সেইখিনি মানুহক মোৰ পজিটিভিটিয়ে বহুত কিবা কিবি দিব পাৰিব। গতিকে দ্বিতীয় কথাটো হ'ল আপুনি ক্ষুদ্ৰত্ব উপলব্ধিৰ লগে লগে আচলতে আপোনালোকে নিজকে বুজিবৰো চেষ্টা কৰিব লাগিব। নিজক আপোনালোকে ভিতৰৰ পৰা বুজি পাব, আপোনালোকৰ নিজৰ দুৰ্বলতাখিনি, সবলতাখিনি, সেই গোটেই কথাখিনি আপোনালোকে বুজিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া চাওক, চোৰ এজনেও বুজি পায় নিজকে, তেওঁ ক'ব ময়ো মোক বুজি পাওঁ। কিন্তু কথা হ'ল কি, আপুনি চোৰজনৰ নিজক বুজি পালেও তেওঁক সমাজখনৰ কাৰণে কিমান মানে সমস্যাৰ সৃষ্টি কৰিছে বা তেওঁ সমাজখনৰ প্ৰতি যে কিবা এটা অনিষ্ট সাধন কৰি আছে, সেই কথাটো তেওঁ আচলতে উপলব্ধি কৰা নাই। গতিকে সেই উপলব্ধিটো যেতিয়া আহিব, আপোনাৰ নিজৰ দুৰ্বলতাই আপোনাৰ একেবাৰে ওচৰৰ মানুহখিনিক বা আপোনাৰ একেবাৰে আপোনাৰ যিখন নিকট সমাজ, সেই সমাজখনৰ মানুহখিনিক যদি কিবা অনিষ্ট কৰিছে, তেনেহলে তাৰ পৰা আপুনি আঁতৰি থাকক। কাৰণ সেই ধৰণৰ বুজাটোৰ কথাহে মই কৈছো, যে মই ক'লোৱে যে চোৰ এজনেও নিজকে বুজি পায়, তেওঁ জানে মই চুৰ কৰিছো। কিন্তু সেই যে উপলব্ধিটোও আছে, কিন্তু তেওঁ সেই উপলব্ধিটোৰ নিজৰ মাজত মানে উপলব্ধিৰ পৰা তেওঁ নিজৰ মাজত যদি সংশোধন আনিব নোৱাৰে, তেনেহলে সেই উপলব্ধিৰ আচলতে কোনো অৰ্থ নাই। মই ক'ব খোজা কথাটো হ'ল সেইটো, যে আপোনালোকে নিজকে বুজি পাওক, নিজৰ বিষয়ে উপলব্ধি কৰক, নিজৰ ভালখিনি উপলব্ধি কৰক, নিজৰ বেয়াখিনি উপলব্ধি কৰক। দত্তই যিটো কৈ থাকে, বি এৱেৰ অফ ইয়ৰ মানে যিটো বেয়া চিন্তা আহিছে মনলৈ, এৱেৰ হৈ থাকক, বা ভাল চিন্তাখিনি যে মনলৈ আহিছে, এৱেৰ হৈ থাকক। সেই এৱেৰনেছটো খুব জৰুৰী, যে মোৰ বেয়াখিনিয়ে সমাজখনক কিমান অনিষ্ট কৰিব পাৰে। চোৰজনে সেই এৱেৰনেছটো নাই, তেওঁ জানে, তেওঁ নিজৰ বিষয়ে জানে যে মই চোৰ হয়, কিন্তু সেই এৱেৰনেছটো নাই যে মোৰ কামটোৱে এজন মানুহক কিমান অসুবিধা দিব পাৰে। মোৰ এজন সহকৰ্মী, তেওঁ আমাৰ কেম্পাছতে থাকে, তেওঁ এটা কথা সেইদিনা কৈছিলে যে তেওঁৰ ঘৰত চুৰি হৈছিলে, তেওঁ নাথাকোতে চুৰি হৈছিলে। আৰু মানে যেতিয়া মানুহৰ প্ৰাইভেচিত আক্ৰমণ হয় নিজৰ হেৰিয়াত, তেওঁ কৈছে যে কল্যাণ দা, মই যেতিয়া আহি দেখিছো গোটেই বস্তুবোৰ সিঁচৰতি হৈ আছে, মোৰ বস্তু নাই। বস্তু হেৰুৱাৰ দুখতকৈ তেওঁৰ দুখটো হ'ল তেওঁৰ প্ৰাইভেচিত যিটো আক্ৰমণ হৈছে, আৰু সেই প্ৰাইভেচি আক্ৰমণটোত তেওঁ কৰিব পৰা একো নাই। সেই কথাটোৱে তেওঁৰ মনত যথেষ্ট যন্ত্ৰণা দিছে। চোৰজনে সেই বস্তুটো উপলব্ধি কৰিব নোৱাৰে, কিন্তু তেওঁ এই ভুক্তভোগীজনে, মোৰ যিজন কলিগ আছে, তেওঁ প্ৰাইভেচিত যেতিয়া এটেক হৈছে আৰু সেই প্ৰাইভেচিৰ ওপৰত হোৱা আক্ৰমণক তেওঁ বাধা দিব পৰা নাই, তেওঁ একো কৰিব পৰা নাই, সেই কথাটোৱে তেওঁক যিটো যন্ত্ৰণা দিছে, সেই যন্ত্ৰণাৰ উপলব্ধিটোৱে তেওঁক সেই কামৰ পৰা বিৰত ৰাখিব। তেওঁ অন্ততঃ কাৰো প্ৰাইভেচিত গৈ পেলাই মানে নকৰে, আক্ৰমণ নকৰে। যিজনে বুজি পায় মোৰ প্ৰাইভেচিত আক্ৰমণ হলে কিমান যন্ত্ৰণাদায়ক হয় কথাটো, তেওঁ কিয় লোকৰ প্ৰাইভেচিত আক্ৰমণ কৰিব বা কিয় সেই ধৰণৰ কাম কৰিব? আপুনি যদি পজিটিভ হৈ থাকিব খুজিছে, মই অকণমান নিগেটিভ ধৰণৰ কথা এটা কম, সেইটো হ'ল সকলো কথাৰ লগত এটা বিচ্ছিন্নতাবোধৰো প্ৰয়োজন আছে। মানে এইটো যিসকলে মেডিটেশ্যন কৰে, বা যিসকল সাধু, আমি সাধু সন্যাসী নাজানো আজিকালি সাধু সন্যাসীসকলে কি কয়, আমি যিটো সাধু সন্যাসীৰ বিষয়ে আমাৰ যিটো সাধাৰণ ধাৰণা আছে, সমাজৰ লগত বিচ্ছিন্নতাবোধ বা প্ৰায় সকলো কথাৰ লগতে বিচ্ছিন্নতাবোধ। মোৰ যদি ফেচবুক প্ৰফাইল আপোনালোকে কোনোবা ফেচবুকত আছে, মোৰ ফেচবুক প্ৰফাইলত দেখিব অলমষ্ট ডিটাচ ফ্ৰম এভৰিথিং, সেই কথাটো মোৰ টেগলাইনত লিখা আছে। মই সেই ডিটাচমেণ্টটোত বিশ্বাস কৰোঁ। আপুনি যদি ডিটাচমেণ্ট মানে এইটো, যে মই কি ধৰণৰ ডিটাচমেণ্টৰ কথা কৈছো সেইটো আপোনালোকক ক'ব খুজিছো, যে আপুনি কাম কৰি আছে, যিটো গীতাটো কৈছে যে কাম কৰক, কামৰ ফলাফলৰ ওপৰত আপোনালোকৰ যিহেতু কোনো নিয়ন্ত্ৰণ নাই, গতিকে কামৰ ফলৰ ওপৰত আপোনালোকে হেৰি নকৰিব, ভাল কাম কৰক, তাৰ ফলাফলৰ পৰা একো আশা নকৰিব। সেই ধৰণৰ বিচ্ছিন্নতাবোধৰ কথাটো মই কৈছো, যে আপোনালোকে যি কামেই কৰিছে তাৰ প্ৰতিক্ৰিয়া যিয়েই নহওক,
তাৰ লগত আপোনালোকে অলপ বিচ্ছিন্নতাবোধ লাগিব, নহলে মানসিকভাৱে কষ্ট পাব। কাৰণ আজিৰ সমাজখন ইমান বেছি আপোনালোকে যদি চাই ইমান বেছি মানে হেৰি হৈ গৈছে, মানে ঋণাত্মক ধৰণৰ হৈ গৈছে কিছুমান কথা, যে আপুনি খুব ভাল কাম এটা কৰি আছে তেতিয়াও আপুনি কিন্তু আপোনাৰ প্ৰতিক্ৰিয়াটো খুব বেয়াকে আহিব। আপোনাৰ যিখিনি ভাল কাম সেইখিনি প্ৰশংসা কৰা, এপ্ৰিচিয়েট কৰা মানুহৰ সংখ্যা খুব কম। গতিকে আপুনি যদি ভাল কামটো কৰিছে আৰু তাৰ ফলাফলৰ পৰা আপুনি বিচ্ছিন্ন হৈ থাকিব নোৱাৰে, কাৰণ ভাল কাম এটাৰ ফল সদায় ভালেই হ'ব। আপুনি মানুহে ক'ব পাৰে যে ই এইটো কাম কৰি ভাল কৰা নাই, কিন্তু আপুনি ভাল কাম এটা কৰিছে এইটো ভালৰ কাৰণে, আপুনি জানে এইটো ভাল কাম কৰিছে, আপুনি ভালৰ কাৰণে কৰিছে, তাৰ ফলটোও ভাল হৈছে, কিন্তু মানুহে ক'ব পাৰে যে ভাল হোৱা নাই, কথাটো বেয়া হৈছে। গতিকে এই যে ৰিয়েকশ্যনটো, প্ৰতিক্ৰিয়াটো, সেই প্ৰতিক্ৰিয়াটোৰ পৰা আপোনালোকে অকণমান বিচ্ছিন্নতাবোধ এটা লাগিব। গতিকে যদি বিচ্ছিন্নতাবোধ নাথাকে, আপোনাৰ সদায় মনৰ ভিতৰত এটা কথা থাকিব যে আপোনাৰ যন্ত্ৰণাবোধটো বেছি হ'ব, যে মই ইমান ভাল কাম এটা কৰিলো, মানুহবোৰে দেখোন বেয়া বুলি কৈছে। গতিকে সেই বিচ্ছিন্নতাবোধটো আপোনাক লাগিবই লাগিব, আপুনি যদি পজিটিভ হৈ থাকিব খুজিছে। নহলে আপোনাৰ কি হ'ব, আপুনি খুব ভাল কাম এটা কৰিলে ৰিয়েকশ্যনটো উল্টা হ'ল, ক'লে যে মানুহজনে বেয়া কাম কৰি আছে, তেনেহলে আপুনি আৰু পিছৰ ভাল কামটো কৰিবলৈ মানসিকভাৱে উৎসাহিত নহব। গতিকে সেই বিচ্ছিন্নতাবোধৰ কথাটো মই কৈছো। আৰু এটা কথা, নিস্পৃহতা এটা, মানে মই সাধাৰণতে খুব নিস্পৃহ। মই ডক্তৰে সেই কথাটো কোৱা নাই আপোনালোকক, কিন্তু মই অতিপাত ধৰণে নিস্পৃহ ধৰণৰ মানুহ। মই আনে কি কৰিছে বৰ বেছি ইমান চিন্তা কৰি নাথাকো। যিসকল ক্ল'জ মানুহ আছে মই লক্ষ্য কৰি থাকো যে ঠিকেই কৰি আছে, ঠিকেই কৰি থাকিলে মই এপ্ৰিচিয়েটো কৰিব জানো। বেয়াকে কৰি থাকিলে, বেয়া কৰি থাকিলে মই আনকি ডক্তৰকো কেতিয়াবা কওঁ যে এই কামটো ভাল হোৱা নাই, মই মুখতে স্পষ্টকে কৈ দিওঁ। কিন্তু সাধাৰণভাৱে মই খুব নিস্পৃহ। নিস্পৃহ এইটো চেঞ্চত, মই আপোনালোকক এখন কিতাপৰ কথা কওঁ। এখন চীনা উপন্যাস আছে, অলপ ডাঙৰ, ব্ৰাদাৰ বুলি, মানে ইংৰাজী অনুবাদৰ কথা মই কৈছো। ব্ৰাদাৰ পঢ়িলে আপোনালোক আচৰিত হ'ব, খুব নিগেটিভ ধৰণৰ কিতাপ। আপোনালোকৰ মাও জেডঙৰ যিটো ৰিভলিউচন আছিলে, লং মাৰ্চৰ সময়ৰ চীনৰ কাহিনী। তাত মানে কমিউনিষ্ট সকল শাসনলৈ আহোঁতে যি ধৰণৰ যন্ত্ৰণা কিছুমান মানুহে ভোগ কৰিছিলে চীনত, সেই যন্ত্ৰণাৰ কাহিনী আছে ব্ৰাদাৰ্ছ বুলি উপন্যাসখনত। তাত যি ধৰণৰ যন্ত্ৰণাৰ যি ধৰণৰ প্ৰকাশ ঘটিছে, একেবাৰে নিস্পৃহ ধৰণৰ প্ৰকাশভংগী, মানে ডিটাচ হৈ পেলাই। মই যিটো ডিটাচমেণ্টৰ কথা কৈছো, সাধাৰণতে কি হয়, তাৰ যিটো সেই কিতাপখনৰ যিজন প্ৰটাগনিষ্ট, তেওঁ দেখিছে দেউতাকহঁতৰ যন্ত্ৰণাটো। দেউতাকক মাৰি, মানে মাও জেডঙৰ বাহিনীয়ে মাৰি বজাৰত মাৰি পেলাই থৈছে, গোটেই গাত মানে হেৰি আপোনাৰ ধূলি বালি লাগিছে, অচিনাক্ত হৈ আছে, দুয়ো পুতেক গৈছে, দেউতাকক চিনিব পৰা নাই। সেই বৰ্ণনাটো যি ধৰণে কৰিছে, যাতনাৰ বৰ্ণনা, বা আপুনি দেখিব কিছুমান মানুহে কি কৰিছে, তাত যিহেতু মাও জেডঙে বন্দী কৰি থৈছে, তেওঁলোকৰ অৱস্থা খুব বেয়া, তেওঁলোকে মৰিবলৈও দিয়া নাই, গতিকে আত্মহত্যা কেনেকে কৰিছে আপোনালোকে বৰ্ণনা হলে গা হিঞৰি উঠিব। মানে নিজে গজাল মূৰত লগাই হাতুৰিৰে মাৰি মাৰি পেলাই আত্মহত্যা কৰিছে। সেই ধৰণৰ যন্ত্ৰণা যি ধৰণৰ নিস্পৃহ ভাষাৰে অথৰজনে প্ৰকাশ কৰিছে, আপোনালোকে আচৰিত হ'ব। গতিকে সেই কিতাপখন অতি নিগেটিভ কিতাপ এফালৰ পৰা চাবলৈ গ'লে, কিন্তু অতি পজিটিভ কথাটো হ'ল কি, সেই যন্ত্ৰণাৰ প্ৰতি ইমান নিস্পৃহতা, সেই কথাটো খুব পজিটিভ। আপোনালোকে দেখিছে যে ইমান যন্ত্ৰণা মানুহবোৰে মানে হেৰি সহ্য কৰিব লগা হৈছে, কিন্তু সেই যন্ত্ৰণাৰ বিষয়ে যেতিয়া প্ৰকাশ কৰিছে মানুহজনে, তেওঁ অতি নিস্পৃহ ধৰণে কৰিছে। গতিকে সেই কথাটো হ'ল সেই উপন্যাসখনৰ এটা ডাঙৰ পজিটিভ দিশ, যে মানুহে নিস্পৃহভাৱে যন্ত্ৰণাৰ প্ৰতি নিস্পৃহতাটো থাকিব লাগে। আপুনি যন্ত্ৰণাৰ পৰা শিক্ষা ল'ব, কিন্তু যন্ত্ৰণাৰ প্ৰতি অকণমান নিস্পৃহ হৈ থাকিব পাৰিলে ভাল। গতিকে উদাসীনতাৰ কথাটো আহিব, যে আপোনালোকে যন্ত্ৰণাৰ প্ৰতি উদাসীন হয় নে নহয়। বহু সময়ত উদাসীন হৈ থাকিব পাৰিলে ভাল। মই আগতেও এখন কিতাপৰ কথা কৈছিলো, আনকি ডক্টৰ মৃদুল বৰদলৈও এখন কিতাপৰ কথা কৈছিলে, মেনছ চাৰ্চ ফৰ মিনিং। তাত ইহুদীৰ সকলৰ ওপৰত যিটো হল'কাষ্টৰ মানে হেৰি আহিছিল, আতংক নামি আহিছিল, তাত যিখিনি যাতনা সেই মানুহজনৰ, যিজন ডাক্তৰ, তেওঁৰ যিখিনি যাতনাৰ প্ৰতি বহু সময়ত উদাসীন হৈ থাকি তেওঁলোকে জীৱনটোক মানে ধনাত্মক ৰূপত গ্ৰহণ কৰিব পাৰিছে। মই মোৰ বন্ধুসকলক প্ৰায়ে এটা কথা কওঁ, আপোনাৰ বন্ধুৱে যদি আপোনাৰ বিষয়ে নিগেটিভ কথা এটা কৈছে, তেনেহলে আপুনি লগে লগে ভাবি নলব যে মানুহজন খুব নিগেটিভ, আপোনাক বেয়া পায়।
মই মোৰ বন্ধুজনক এই কথাটো কৈছিলো যে মই যদি আপোনাৰ ভাল বিচাৰিছো, আপুনি বিপদত নপৰাটো বিচাৰিছো, তেনেহলে মই বহু সময়ত আপোনাক চাগে নিগেটিভ কথা ক'ম। মই এটা উদাহৰণ দিছিলো যে ধৰক ডক্তৰে জাপ মাৰিব খুজিছে, দীঘল জাপ এটা মাৰিব, আৰু সেই জাপটো মাৰিলে মানে এক ধৰণৰ ৰেকৰ্ড এটা হ'ব, মানুহে খুব প্ৰশংসা কৰিব যে এইটো বৰ দীঘল জাপ মাৰিছে। কিন্তু মই জানো যে জাপটো মাৰিলে তেখেতে গৈ পেলাই কাঁইটীয়া ঠাই এডোখৰত পৰিব। দত্তই নাজানে সেইফালে কাঁইট আছে, জাপটো মাৰিলে যে গৈ পেলাই কাঁইটতে পৰিব দত্তই গম নাপায়, কিন্তু মই জানো যে কাঁইটত পৰিব। আৰু যিসকল মানুহে তেওঁক উৎসাহিত কৰি আছে, ডক্তৰে প্ৰথমতে মনোভাৱটো হ'ব কি এই মানুহখিনিয়ে মোক ইমান উৎসাহ দিছে, তেওঁলোক মোৰ শুভাকাংক্ষী, সেইটো এটা খুব পজিটিভ দিশ। কিন্তু যিহেতু ডক্তৰৰ আচল প্ৰকৃত শুভাকাংক্ষী, গতিকে মই ডক্তৰক ক'ম যে আপুনি জাপটো নামাৰিব, আপোনাৰ কাৰণে বিপদ আছে। ডক্তৰে হয়তো ভাবি ল'ব যে মানুহজনেওতো মোক বেয়া পায়, কাৰণ মোৰ ইমান ডাঙৰ ৰেকৰ্ড এটা হ'বলৈ গৈ আছে, এওঁ কিন্তু বাধা দিছে। গতিকে সেই ধৰণৰ মানে যিটো আণ্ডাৰষ্টেণ্ডিং, সেই আণ্ডাৰষ্টেণ্ডিংটো লাগিব। মই মোৰ বন্ধুজনক সেইটোৱে কৈছিলো যে মই আপোনাক বেয়া কথা ক'ব পাৰোঁ, কিন্তু বেয়া কথা কওঁতে আপুনি জানিব মই যিহেতু আপোনাৰ প্ৰকৃত বন্ধু, গতিকে মই আপোনাৰ বিপদৰ কাৰণেহে, আচলতে বিপদৰ পৰা সাৱধান কৰি দিবলৈহে বেয়া কথাটো কৈছো। গতিকে সেই ধৰণৰ আণ্ডাৰষ্টেণ্ডিংটো আপোনালোকক লাগিব। আপোনালোকে বুজি পাব লাগিব আপোনাৰ প্ৰকৃত শুভাকাংক্ষী কোনজন আৰু কোনজন প্ৰকৃত শুভাকাংক্ষী নহয়। বহু সময়ত আপুনি দেখিব মানে পজিটিভ কথা কোৱা মানুহৰ মাজতে আচলতে কিছুমান নিগেটিভ কথা সোমাই আছে। গতিকে সেই ডিফাৰেঞ্চিয়েশ্যনটো খুব প্ৰয়োজনীয়। আপোনালোকে সেই পাৰ্থক্যটো কেনেকে বুজি পাব, সেইটো অৱশ্যে একেদিনাই অহা কথা নহয়, আপুনি মানুহৰ মুখৰ কথাতে ধৰিব নোৱাৰে। সেইকাৰণে মই ভাবো যে কিছুমান নিগেটিভ এক্সপিৰিয়েঞ্চ মানুহক লাগে। মই যে কৈছো 2022 চনৰ পৰা মই যথেষ্ট যন্ত্ৰণাৰ মাজেদি পাৰ কৰিছো, বহুত নিগেটিভ এক্সপিৰিয়েঞ্চ আছে, কিন্তু এই সময়খিনিত মই মানুহক চিনি পাবলৈ শিকিলো। মানুহবোৰৰ স্বৰূপ, যাক মই শুভাকাংক্ষী বুলি ভাবিছিলো তেওঁলোকৰ স্বৰূপ, যাক মই ভাবিছিলো যে নাই এই মানুহজনে মোক বেয়া পায়, তেওঁলোকৰ স্বৰূপ। গতিকে সেই কথাবোৰ কিছুমান নিগেটিভ এক্সপিৰিয়েঞ্চ নহলে আপোনালোকে গম নাপাব। আপোনালোকে যদি সদায় পজিটিভেই পাই থাকে, আপোনালোকৰ এক্সপিৰিয়েঞ্চটো যদি সদায় পজিটিভেই হয়, তেনেহলে আপোনালোকে বহু কথা জীৱনত নিশিকিবই। গতিকে জীৱনত বহু কথা শিকিবৰ কাৰণে আপোনালোকৰ আচলতে নেতিবাচক অভিজ্ঞতা কিছুমানৰ প্ৰয়োজন আছে, মই যিটো ভাবো। মোৰ ভুল হ'ব পাৰে আপোনালোকে, সেইকাৰণে মই কৈছো যে এই নেতিবাচক অভিজ্ঞতাবোৰৰ প্ৰতি আপুনি তাৰ পৰা শিক্ষা ল'ব, কিন্তু এক ধৰণৰ বিচ্ছিন্নতাবোধ, এক ধৰণৰ নিস্পৃহতা, এক ধৰণৰ উদাসীনতা আপোনালোকক লাগিব। আপুনি যদি পজিটিভ হৈ থাকিব খোজে, তেনেহলে কাৰোৰ পৰা কোনো প্ৰত্যাশা নাৰাখে। প্ৰত্যাশাই আচলতে দুখ দিয়ে, আৰু এটা এটা নিগেটিভিটি আনি দিব পাৰে। আপুনি ভাবি থাকিব যে, বহু সময় তেনেকুৱা হয় নহয়, যে আপুনি আপোনাৰ এটা প্ৰত্যাশা থাকে, মই এই কিতাপখন পঢ়িছো, খুব প্ৰশংসিত হ'ব, কিবা পুৰস্কাৰ আহিব, বা বেলেগ ধৰণেও আপোনালোকে ভাল কাম এটা কৰিছে, মানুহে খুব ভাল প্ৰশংসা কৰিব। সেই প্ৰত্যাশা যদি মানে মই মূলতঃ একেখিনি কথাই কৈ আছো যেন লাগিছে, কাৰণ গোটেই কথাটো গৈ পেলাই এটা কথাতে পৰে, সেই বিচ্ছিন্নতাবোধৰ কথাটোতে পৰেগৈ। কাৰণ প্ৰত্যাশা নৰখা মানে কি, আপুনি কামটো কৰিছে, আপুনি সেই কামটোৰ পৰা অলপ বিচ্ছিন্ন হৈ আছে। আমাৰ এজন গণিত বিভাগৰ এজন অৱসৰপ্ৰাপ্ত অধ্যাপক আছে, আমাৰ সকলোৰে শিক্ষক, গোপাল চন্দ্ৰ হাজৰিকা। মই ভাবো যে ডক্তৰে আচলতে গোপাল চন্দ্ৰ হাজৰিকা ছাৰকো এদিন তেখেতসকলৰ মাজলৈ মাতি আনিব, ছাৰৰ লগত কথা পাতিলে খুব ভাল পাব। ছাৰে এটা কথা মোক কৈছিলে, ছাৰে আচলতে খুব ধেমাজিৰ ফালৰ মানুহ, লখিমপুৰৰ। তেখেত যেতিয়া ছাত্ৰ অৱস্থাত আছিল, তেখেতৰ ঘৰৰ আৰ্থিক অৱস্থা খুব বেয়া আছিল। ছাৰে, মই জানো ছাৰে সেইটো কথা ক'লে বেয়া নাপায়, কাৰণ ছাৰে সেই কথাটো সদায় এটা পজিটিভ হেৰি হিচাপেই লয়, ধনাত্মক দিশ হিচাপেই লয়। ছাৰে মোক এটা কথা কৈছিলে যে, কল্যাণ, যেতিয়া কিবা এটা খাবা, খাওঁতে তুমি যিমান বেয়া পালেও নিজকে কবা যে আজি খোৱাটো কিন্তু খুব ভাল লাগে। কাৰণ ডক্তৰে যিটো কথা কৈ আছে যে আপোনালোকৰ যেতিয়া বডিৰ লগত কথা পাতে, এটা সময়ত বডিটোৱে ৰেচপণ্ড কৰিবলৈ আৰম্ভ কৰে। মোক গোপাল চন্দ্ৰ হাজৰিকা ছাৰে সেই কথাটো বাৰে বাৰে কয় সদায়, কল্যাণ যেতিয়াই খাবা, তেওঁ নিজেও কয় যে আজি খোৱাটো খুব ভাল আছিল দেই, অথচ মই লগতে খাইছো, মই গম পাওঁ মানে ভাজিত নিমখ বেছি হৈছে, দাইলত পানী বেছি হৈছে, আচলতে খোৱাটো খুব বেয়া হৈছে, কিন্তু ছাৰে সদায় ক'ব যে খোৱাটো খুব ভাল হৈছে। তেখেতে কৈছে যে মই যেতিয়া কম এই যে খোৱাখিনি সমতুল নহল, মানে নিমখ বেছি হ'ল, পানী বেছি হ'ল, কিবা কিবি কমি থাকিলে, এই বডিটোৱে সেই কথাটো গম নাপায়, বডিটোৱে খুব ভালকেই গ্ৰহণ কৰিব, ছাৰে সেই কথাটো কয়। গতিকে এই সৰু সৰু কথাবোৰ উপভোগ কৰিব। আপুনি বজাৰলৈ গৈছে, বজাৰত গৈ দেখিছে, সেইদিনা মই সৰু কথা এটা, আপোনালোকে মোৰ ফেচবুক পোষ্ট যদি কোনোবাই চাই দেখিব, মই সৰু সৰু কথাত আনন্দ পাব জানো। অকণমান ব্যংগ থাকে কথাবোৰত,
মানে যিবোৰ অভিজ্ঞতা হৈছে মোৰ ল'ৰাটো সৰু হৈ আছে, তাৰ এই ক্লাছ 2 পাইছেগে, 7 বছৰ। আমি সদায় মই সৰু উদাহৰণ এটা দিছো, তেনেকুৱা ধৰণৰ অভিজ্ঞতাই আনন্দ দিয়ে। আমি বজাৰলৈ প্ৰায় যাওঁ, তাক লৈ যাওঁ, মই গধূলি লগত লাগি লৈ, দেউতা ময়ো যাওঁ বজাৰলৈ গৈ থাকোতে আমাৰ কেম্পাছৰ গৰু কিছু ছাগলী কুকুৰ কিছুমান খুব দগধা হ'ল। গতিকে কি হয়, আমি গ'লেও আমাক দেখি আঁতৰিয়ে নিদিয়ে। মোক সদায় সোধে, দেউতাই কুকুৰবোৰে কেলে আঁতৰি নিদিয়ে? মই কৈছো সিহঁতি কুকুৰ, সিহঁতি মানুহ নহয় কুকুৰ, গতিকে সিহঁতি আঁতৰি নিদিয়ে। সিহঁতৰ সেই বোধটো নাই যে আঁতৰি দিব লাগে। গতিকে বোলা এনেকে যাওঁ, চাইডেদি পাৰ হৈ যাওঁ। এতিয়া কি হয়, আমাৰ বিশ্ববিদ্যালয়তো বহুত ছাত্ৰ ছাত্ৰী আছে, সিহঁতি স্কুটাৰ মটৰচাইকেল লৈ আহে। এদিন বজাৰলৈ যাওঁতে ৰাস্তাত ৰাখিব নালাগে, কিন্তু আমি অহা যোৱা কৰা যিটো ৰাস্তা, গাড়ী অহা যোৱা কৰা ৰাস্তা, তাতে স্কুটাৰ মটৰচাইকেল ওপৰত আছে। গতিকে যাবলৈ ৰাস্তা নাই। মোক ই সুধিছে, দেউতাই এইবোৰ কুকুৰৰ বাইক নেকি? গতিকে মানে তাত এটা ব্যংগ আছে নহয়, যে কুকুৰেহে তেনেকে বাইক চলাব, তাৰ কথাটোৰ অৰ্থ সেইটো। গতিকে এই সৰু সৰু কথাবোৰ আপোনালোকে নিজৰ যদি সন্তান আছে, সন্তানৰ লগত শিশুৰ পৃথিৱীখনত থাকি বা নিজৰ মাজতো সেই ৰসবোধটো লাগে। আপুনি যদি সৰু সৰু কথাত যিটো আপোনালোকে ৰস গ্ৰহণ কৰিব পৰাটো খুব প্ৰয়োজনীয় কথা এটা। মোৰ তেনেকুৱা বহুত অভিজ্ঞতা হৈছে, সৰু সৰু অভিজ্ঞতা, যিবোৰে খুব আনন্দ দিয়ে। গতিকে সেইবোৰ তাৰমানে আপোনালোকে যদি মনত দুখো আছে, মানুহৰ যাতনা থাকিবই নহয়। আপুনি যিহেতু মই কৈছোৱে যে এতিয়া ধৰক আমি দত্তই জানে আমি কিমান আৱেগিক মানুহ। দত্ত নিজেও অতি আৱেগিক মানুহ, মই নিজেও অতি আৱেগিক মানুহ, সংবেদনশীল। মই আৱেগিক মানে এইটো ক'ব খুজিছো যে আমাৰ সংবেদনশীলতাটো খুব বেছি। আপোনালোকে যে ইয়াত আজি যোগদান কৰিছেহি, ডক্টৰৰ যিটো হেমছ একাডেমি আছে, তাত বিভিন্ন ধৰণৰ মেডিটেশ্যনৰ টেকনিক বা টেকনিক শিকিব খুজিছে, NLP টেকনিক শিকিব খুজিছে। আপোনালোক এটা কাৰণতে ইয়াত গোট খাইছে, সেইটো হ'ল আপোনালোক খুব সংবেদনশীল মানুহ। আপোনালোকৰ কিছুমানে সেই সংবেদনশীলতা আনি দিয়া যাতনাক কিছুমানে অতিক্ৰম কৰিব চেষ্টা কৰিছে, কিছুমানে পাৰিছে, কিছুমানে পাৰিবগে। ডক্টৰৰ প্ৰশিক্ষণত আপোনালোকে সেইখিনি সক্ষম হ'ব বুলি ভাবিছো। গতিকে আপোনালোক খুব সংবেদনশীল মানুহ। গতিকে সেই সংবেদনশীল মানুহখিনিয়ে আচলতে এই ধৰণৰ কথাবোৰ যিটো মই ক'লো যে সৰু সৰু কথাত আপোনালোকে আনন্দিত হ'বলৈ শিকক। জীৱনৰ প্ৰতি তেতিয়া এটা যদি খুব তেতিয়া স্বয়ংক্ৰিয়ভাৱে আচলতে এটা খুব ধনাত্মক আপোনালোকৰ হেৰি আহিব, দৃষ্টিভংগী আহিব। দত্ত বহুত সময় কৰিল নেকি বাৰু? ইতিমধ্যে চাগে আধা ঘন্টামান গৈছে। মই ভাবো যে মোৰ যিখিনি অভিজ্ঞতা, মই আপোনালোকৰ লগত যিখিনি আজি অভিজ্ঞতা শ্বেয়াৰ কৰিলো, ভগাই ললো, মই ডক্টৰৰ দৰে যিখিনি কৌশল মই কিতাপৰ পৰা শিকা নাই। মই নিজে যিখিনি উপলব্ধি কৰিছো, সেই ধৰণে মই নিজে মই বহু সময়ত ডক্টৰে যেতিয়া কথাবোৰ কৈ থাকে, মই তেতিয়া ভাবো যে নহয়, এইটো দেখোন মই জানো আচলতে ভিতৰৰ পৰা। এইখিনিতো মই কৰি আছো, কিছুমান কাম কৰিয়ে থাকো। সেইটো হ'ল অভিজ্ঞতাই শিকোৱা কথা। আপোনালোকে যিহেতু অতি সংবেদনশীল মানুহ, গতিকে আপোনালোকে জীৱনক সূক্ষ্মভাৱে চাব জানে, নহলে সংবেদনশীল হোৱাটো সম্ভৱ নহয়। গতিকে যিহেতু আপোনালোকে জীৱনক সূক্ষ্মভাৱে চাব জানে, মই ভাবো যে জীৱনৰ প্ৰতিটো ঋণাত্মক দিশ আপোনালোকে ধনাত্মক দিশলে যিটো পৰিৱৰ্তন কৰাৰ যিটো আপোনালোকৰ স্কিল, সেইটো আনতকৈ বেছি। আপোনালোকে সহজতে পাৰিব, যিহেতু সংবেদনশীল মানুহ। মই ক'লোৱে যে চোৰ এজন সংবেদনশীল নহয়, চোৰ এজন ডক্টৰে সহজতে ডক্টৰে সংশোধন কৰিব নোৱাৰিব। মই এইটো ডক্টৰক চেলেঞ্জ কৰিব পাৰো, হয়নে দত্ত? আমি চোৰ এজনক আপুনি সলনি কৰিবলৈ যিমান সময় লাগিব, এখেতসকলৰ মানসিক অৱস্থা আপুনি মই মাজতে কৈছো ঋণাত্মক দিশৰ মই মাজতে কৈছো মই চোৰজনক সলাব কওক। পাৰিম। তেওঁ যদি আহি পিনি মোৰ ওচৰত কৈ, ছাৰ মই সলনি হ'ব খোজো, তেতিয়া মই পাৰিম। তেতিয়া তেওঁতো সংবেদনশীল হল নহয়। গতিকে সংবেদনশীল চোৰ এজনহে আপোনাৰ ওচৰলৈ আহিব। গতিকে কথাটো হ'ল সেইটো যে যিহেতু সংবেদনশীলতা থাকিলে আপুনি জীৱনক নতুনকে উপলব্ধি কৰিব পাৰিব। জীৱনৰ যিবোৰ নিগেটিভ কথা আছে, সেইবোৰ আপুনি নিজেই আচলতে পজিটিভ দিশলৈ লৈ যাব পাৰিব। মই ক'লোৱে যে বিচ্ছিন্নতাবোধ এটা সকলো কথাৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বলৈকে, মই সকলোৰে পৰা বিচ্ছিন্ন হৈ যাবলৈ কোৱা নাই। বুদ্ধৰ দৰে নিজৰ ঘৰ পৰিয়াল এৰি
সেইটোলৈও যাবলৈ কোৱা নাই, আপুনি পৰিয়ালত থাকিওতো বুদ্ধ হ'ব পাৰে। মানে সেই কথাটোহে আমি বেছি জোৰ দিব লাগে, কাৰণ আমাৰ দায়িত্বশীলতা, যদি দায়িত্বশীলতাটো এটা খুব পজিটিভ কথা নহয়। মানে আপুনি যে কাৰোবাৰ দায়িত্ব ল'ব পাৰিছে, কাৰোবাৰ প্ৰতি দায়িত্ব অনুভৱ কৰিছে, সেইটো এটা খুব ধনাত্মক কথা। কাৰণ সকলো মানুহে নোৱাৰে, যাৰ নিগেটিভ মানে হেৰিটো বেছি, তেওঁলোকেতো দায়িত্ব ল'ব নোৱাৰিব। এতিয়া দত্তই আপোনালোকৰ এটা ডাঙৰ স্কুল এখনৰ দায়িত্ব লৈছে, দত্ত কিমান পজিটিভ মানুহ। গতিকে সেই ধৰণৰ কথাবোৰ মই যিটো মোৰ দৃষ্টিভংগী মই আপোনালোকৰ আগত উপস্থাপন কৰিলো, কেনেকুৱা পাইছে নাজানো। মই দত্তক আকৌ এবাৰ ধন্যবাদ জনাইছো, মোক আজি এই কথাখিনি বা মোৰ অভিজ্ঞতাখিনি আপোনালোকৰ লগত ভগাই লোৱাৰ বাবে, সুযোগ দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ ভূঞা ছাৰ, আপোনাৰ বহুমূলীয়া সময় এনেকৈ আমাৰ মাজত ভগাই দিয়াৰ কাৰণে। প্ৰিয় সতীৰ্থসকল, এটা কথা মই অকপতে স্বীকাৰ কৰোঁ যে মোৰ জীৱনতো বহুত ব্যক্তিৰ কণ্ট্ৰিবিউশ্যন আছে। এই যে ঢকুৱাখানাৰ জালভাৰীৰ পৰা আহি মই যে এই ডিব্ৰুগড়ত আছো, ইয়াত এই যে মই এই মুহূৰ্তত কথা বতৰা পাতি আছো, মই প্ৰায় গেটিটিউডৰ বিষয়ে কওঁ। মই বহুত মানুহৰ ওচৰত কৃতজ্ঞ, আৰু তাৰ ভিতৰত আমাৰ ভূঞা ছাৰো এজন। মই সৌভাগ্যশীল এই কাৰণে যে তেখেতৰ নিচিনা এগৰাকী পণ্ডিত, গৱেষক পণ্ডিত আৰু এজন সংবেদনশীল ব্যক্তিক মই বন্ধু হিচাপে পাইছো, সহকৰ্মী হিচাপে পাইছো, এইটো পৰম সৌভাগ্য। আৰু ছাৰে এনেকৈ আজি বহুমূলীয়া সময় আমাক দিয়াৰ কাৰণে মই ধন্য মানিছো। প্ৰিয় সতীৰ্থসকল, এতিয়া কাৰ্যসূচী অনুসৰি আছে NLPৰ এক বেচিক ছেছন। তাৰ আগতে মই মোৰ স্ক্ৰীনখন অকণমান শ্বেয়াৰ কৰি লওঁ, তেতিয়া অকণমান সুবিধা হ'ব মোৰ কথাখিনি বুজাবৰ কাৰণে। মোৰ স্ক্ৰীনখন দেখা পাইছেনে বাৰু আপোনালোকে? দত্ত দেখা আহিছে। পাইছে? হয়, থেংক ইউ। মই আজি দিনৰ ভাগত এটা টোকা দিছিলো। টোকাটো এইটো আছিল যে আজি মই NLPৰ এটা টেকনিক শ্বেয়াৰ কৰিম আপোনালোকৰ লগত, ভগাই ল'ম। টেকনিকটোৰ নাম হৈছে কি? টিভি টেকনিক। এইটো হ'ল ভাৰত বিখ্যাত ৰাম বাৰ্মা ছাৰৰ এটা টেকনিক, টিভি টেকনিক বুলি কয়। আচ্ছা, এই টিভি টেকনিকটো কি সেইটো বুজোৱাৰ আগতে পেইনফুল মেমৰিৰ বিষয়ে মই কথা এটা কৈ লওঁ। সকলো মেমৰি দেই, অকল পেইনফুল মেমৰি বুলি নহয়, সকলো মেমৰি। নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ মতে প্ৰতিটো স্মৃতিৰ 3টা অংশ থাকে। তাক আমি VAK বুলি কওঁ, ভাগ বুলি কওঁ আমি, ভাগ। নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ শিক্ষক আৰু ছাত্ৰই আমি তাক ভাগ বুলি কওঁ। যিকোনো স্মৃতিৰ 3টা অংশ থাকে, এইটো ভাগ বুলি কয়। ইয়াত ভি মানে হ'ল ভিজুৱেল, মানে প্ৰতিটো স্মৃতিৰ কিছুমান দৃশ্য থাকে, দৃশ্যাংশ থাকে। প্ৰতিটো স্মৃতিৰ কিছুমান দৃশ্যাংশ থাকে, দৃশ্য অংশ। প্ৰতিটো স্মৃতিৰ ভিতৰত এটা অডিটৰী অংশ থাকে, শ্ৰৱণ অংশ থাকে। আৰু প্ৰতিটো স্মৃতিৰ ভিতৰত এটা ফিলিং থাকে, অনুভৱ থাকে। দৃশ্য, শব্দ, অনুভৱ। মই আকৌ কৈছো, দৃশ্য, শব্দ, অনুভৱ, এই 3টা বস্তুৰ সংমিশ্ৰণত কি হয়? এটা স্মৃতি হয়। সেইটো ভাল স্মৃতিও হ'ব পাৰে, বেয়া স্মৃতিও হ'ব পাৰে। ধৰি ললো এজন ল'ৰাই মেট্ৰিকত ষ্টেণ্ড কৰিছে। ষ্টেণ্ড কৰাৰ যিটো মেমৰি, সেই মেমৰিটো যদি আমি বিশ্লেষণ কৰো, তাত VAK থাকিব। কি থাকিব? সেই যে ষ্টেণ্ড কৰিছে, ঘৰখনত যিটো মানে পৰিৱেশ সৃষ্টি হৈছে, ইতিবাচক পৰিৱেশ, আনন্দৰ পৰিৱেশ, তাৰ যিখিনি ছবি, সেই ছবিখিনি হ'ব ভি। কি হ'ব ইয়াত? অডিটৰী পাৰ্টটো কি হ'ব? সেই যে সি ষ্টেণ্ড কৰা বুলি গম পোৱাৰ পাছত প্ৰতিবেশীসকল আহিছে তেওঁৰ ঘৰলৈ, শিক্ষকসকল আহিছে, সাংবাদিক আহিছে, তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে, সেই শব্দবোৰ হ'ব তেওঁৰ কাৰণে অডিটৰী পাৰ্ট। আৰু ডেফিনেটলি এজন ল'ৰাই যেতিয়া মেট্ৰিকত ষ্টেণ্ড কৰিব বা হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰিব, তেওঁ এটা বিশিষ্ট অনুভৱ থাকিব লগত। সেই বিশিষ্ট যিটো অনুভৱ, সেই 3টা বস্তু মিলি সেই ল'ৰাজনৰ ষ্টেণ্ড কৰা মেমৰিটো হ'ব। ধৰি ললো আপোনাক এজন মানুহে খুব বেয়া ব্যৱহাৰ কৰিলে, খুব বেয়া ব্যৱহাৰ, আৰু বেয়া ব্যৱহাৰ কৰাৰ সময়ত বহুত মানুহ আছিলে, ইন পাব্লিক আপোনাক বেয়া ব্যৱহাৰ কৰিছে, ৰাজহুৱা স্থানত, 10 বছৰ হৈ গ'ল। সেই যিটো মেমৰি, তাৰ 3টা অংশ আছে। প্ৰথম অংশটো হ'ল ভি, মানে সেই মানুহজনে যেতিয়া সেই মেমৰিটো মনলৈ আহিব নহয়, সেই গালি পৰাৰ সময়ৰ অলপ দৃশ্য মনলৈ আহিব। তই এই নামৰ মানুহজনে গালি পাৰিছিলে মোক, তেওঁ গালি পাওঁতে হাতখন কেনেকে দাং খাই গৈছিল, চকুকেইটা কেনেকে
তেলেকা হৈ গৈছিল, চুলিখিনি কেনেকে দাং খাই গৈছিল, কেনেকে মোক মাৰিবলৈ খেদি আহিছিল, সেই তাৰ কিছুমান দৃশ্য এতিয়াও মানে মোৰ মেমৰিত সোমাই আছে, মোৰ নিউৰনত সোমাই আছে। সেইটো ভি বুলি কয়। এই হ'ল মোক গালি পৰা সময়ত মানুহটোৰ যিটো টনেলিটি, কথা কোৱা যিটো সুৰ, শব্দ, সেই শব্দবোৰ সোমাই আছে মোৰ মেমৰিত। আৰু তেওঁ যে গালি পাৰিছে ৰাজহুৱা স্থানত ইমান মানুহৰ সন্মুখত, সেই যে গালিয়ে মোক যিটো অনুভূতি দিছে, নিশ্চয় ভাল অনুভূতি কেতিয়াও হ'ব নোৱাৰে, দুখৰ অনুভূতি হ'ব। সেই অনুভূতিটো এই এটাইকেইটা বস্তুৰ সমবায়তহে সেই স্মৃতিটো হ'ব। প্ৰিয় সতীৰ্থসকল, আজি আমি যিটো টেকনিক অনুশীলন কৰিম, টিভি টেকনিক, এই টিভি টেকনিকত কি হ'ব গম পাইছেনে? এই টিভি টেকনিকত আমি প্ৰথম অংশ কালি পৰহি যেনেকৈ অনুশীলন কৰিছো তাৰ সৈতে একেই হ'ব। আমি চকু মুদিম, মেৰুদণ্ড পোন কৰি বহিম, চকীত বহিম, পদ্মাসন সুখাসনত বহিম, বহি ললো। বহি লোৱাৰ পিছত আমি উশাহ নিশাহলৈ মনটো আনিলো, গোটেই শৰীৰটো ৰিলেক্স কৰাই ললো। এইবাৰ আমি কল্পনাৰ সহায় ল'ম যে মোৰ পৰা অলপ আঁতৰত এখন আইনাৰ ৱাল আছে। ভালকে বুজি ল'ব দেই, আইনাৰ ৱাল। আৰু আইনাৰ ৱালটো সিপাৰে এটা কোঠা আছে, কোঠাটো মই ইয়াৰ পৰা দেখি আছো। 1 নম্বৰ পইণ্টটো কি উপাসনা? 1 নম্বৰ পইণ্টটো হ'ল যে মই বহি আছো, মোৰ পৰা অলপ আঁতৰত এখন আইনাৰ গ্লাছ আছে, আৰু আইনাৰ গ্লাছৰ সিপাৰে এটা ধুনীয়া কোঠা আছে, মই ইয়াৰ পৰা দেখি আছো। 1 নম্বৰ কথা। এবাৰ কল্পনা কৰিব লাগিব সেই কোঠাটোৰ ভিতৰত এটা এইটো কি টিভি বুলি কয়, ৱালত যে লাগি থাকে, এইটো কি টিভি বুলি কয়? LCD নহয়, কি বুলি কয় সেইটো? হয় হয় স্যার। LCD, মস্ত এটা LCD টিভি আছে। সেই টিভিটো আপুনি ইয়াৰ পৰা দেখি আছে, তুমি ইমাজিন কৰিব লাগিব। নেক্সট আপুনি ইমাজিন কৰিব লাগিব তাৰ ৰিমোটটো আপোনাৰ হাতত আছে। ক'ত আছে? আপোনাৰ হাতত আছে। টিভিটো আছে তাত, ৰিমোটটো আছে ইয়াত। এবাৰ আপুনি কল্পনা কৰিব লাগিব ৰিমোটটো আপুনি টিপি দিছে, টিপি দিয়াৰ লগে লগে এটা মিউজিকেল চাউণ্ড ওলাইছে, আৰু মিউজিকেল চাউণ্ডটো ওলোৱাৰ লগে লগে সিফালে টিভিটো ষ্টাৰ্ট হৈছে, অপেন হৈছে টিভিটো। হ'ল। এইবাৰ আপুনি কি কৰিব লাগিব, আপোনাৰ মনলে সেই নিগেটিভ পেইনফুল মেমৰিটো আনিব লাগিব, যাৰ কথা মই আজি আবেলি সময়ত লিখিছিলো। এটা পেইনফুল মেমৰি, যাৰ কথা ভাবিলে আপোনাৰ বৰ দুখ লাগে, যে আপোনাক আমনি দি আছে। সেই পেইনফুল মেমৰিটো আপুনি এৱেৰনেছলৈ আনিব লাগিব, আপোনাৰ এৱেৰনেছলৈ, যেন সেই ঘটনাটো এতিয়াহে ঘটি আছে, এই মুহূৰ্তত ঘটি আছে। এইবাৰ আপুনি ইমাজিন কৰিব লাগিব দেই, কল্পনাত সকলো সম্ভৱ। এভৰিথিং ইজ পচিবল ইন ইমাজিনেশ্যন। এইবাৰ উপাসনা আমি কল্পনা কৰিব লাগিব সেই যে LCD টিভিটো, তাত এটা ৰাবাৰ আছে, ৰাবাৰ বেণ্ডডাল আছে। কল্পনাতে হাকুটি লগাই সেই ৰাবাৰ বেণ্ডডাল টানি নিব লাগিব। এতিয়া তুমি মোক প্ৰশ্ন কৰিবা, ছাৰ মাজত দেখোন ৱালখন আছে, কেনেকৈ সম্ভৱ হ'ল? ইন ইমাজিনেশ্যন এভৰিথিং ইজ পচিবল। হাকুটিডাল লগাই পানি সেই ৰাবাৰ বেণ্ডডাল তুমি টানি আনিলা, টানি অনাৰ পাছত ৰাবাৰ বেণ্ডডালে তুমি মেমৰিটোক বান্ধি দিয়া, ইন ইমাজিনেশ্যন বান্ধি পানি ৰাবাৰ বেণ্ডডাল তুমি হাতৰ পৰা এৰি দিয়া। এৰি দিয়াৰ লগে লগে চাটককে শব্দ কৰি ৰাবাৰ বেণ্ডডাল তোমাৰ হাতৰ পৰা ওলাই গুচি যাব, আৰু এইবাৰ তোমাৰ সেই পেইনফুল মেমৰিটো ক'ত ওলাইছে? টিভি স্ক্ৰীণত ওলাবলৈ আৰম্ভ কৰিছে, এখন চিনেমাৰ নিচিনাকে। কেনেকে ওলাবলৈ আৰম্ভ কৰিছে? সিনেমার নিচিনাকে ওলাবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে মই কলো যে যিকোনো স্মৃতিৰ 3টা অংশ থাকে। কেইটা অংশ থাকে? 3টা। VAK, ভি মানে হ'ল ভিজুৱেল, এ মানে হ'ল অডিটৰী, কে মানে হ'ল কিনেস্থেটিক অৰ কাইনেস্থেটিক। ভি মানে ভিজুৱেল, এ মিনছ অডিটৰী, কে মিনছ কাইনেস্থেটিক। ফিলিং মানে এইটো ফিলিং লেভেল। এতিয়া যিটো ঘটনা তোমাৰ লগত ঘটিছিলে নহয়, এইটো টিভি পৰ্দাত ওলাবলৈ আৰম্ভ কৰিছে। ধৰি লৈছো কোনোবা এজন মানুহে তোমাক উপাসনাক খুব বেয়া ব্যৱহাৰ কৰিছিলে, সেইটো তোমাৰ কাৰণে পেইনফুল মেমৰি। সেই ঘটনাটো এবাৰ টিভি স্ক্ৰীণত ওলাবলৈ আৰম্ভ কৰিছে। ভিজুৱেল নহয়, তাত কালাৰ আছে। এবাৰ আমি প্ৰথমতে কি কৰিম গম পোৱা নে? টিভিৰ ৰিমোটটো দবাই দি থাকিম, 1 2 3 4 এনেকে মই কামাণ্ড দি গৈ থাকিম। তোমালোকেও সেই মনতে কামাণ্ডটো ফলো কৰি গৈ থাকিবা, আপোনালোকে কামাণ্ডটো ফলো কৰি গৈ থাকিব। আৰু এই কালাৰটো প্ৰথমতে আমি ডিছকালাৰ কৰিম, ব্লেক এণ্ড হোৱাইট কৰিম। কি কৰিম? ব্ল্যাক এন্ড হোয়াইট। ব্লেক এণ্ড হোৱাইট মানে টিভিৰ স্ক্ৰীণত চলি থকা সেই ঘটনাটোৰ যিটো কালাৰ, ব্লেক এণ্ড হোৱাইট কৰিলো, 1 নম্বৰ। নেক্সট আমি কি কৰিম, এটা চাউণ্ড চলি আছে নহয়, আছে নহয় চাউণ্ড। এবাৰ চাউণ্ডৰ বুটনটো টিপিম মই ৰিমোটত।
1 2 3 4 5 6 7 8 9 10 10 পোৱাৰ লগে লগে সাউন্ডটো অফ হৈ গুচি গ'ল হলতো সাউন্ডটো অফ হৈ গুচি গ'ল আৰু সি এবাৰ মই কি কৰিম তাৰ মুভমেন্ট যেটো বটন আছে সেই মুভমেন্ট বটনটো টিপিম 1 2 3 4 5 6 7 8 9 10 সেই মুভমেন্ট বটনটো টিপি দিয়াৰ লগে লগে কি হ'ব এতিয়া সেই তাত থকা মুভমেন্ট খিনি বন্ধ হৈ যাব কালাৰটো ব্ল্যাক এন্ড হোৱাইট হৈ গুচি গ'ল সাউন্ডটো জিৰো হৈ গুচি গ'ল মুভমেন্ট বন্ধ হৈ গুচি গ'ল এখন ছবিলে সলনি হ'ল এবাৰ আমি ইমাজিন কৰিম দবাপিটা বৰষুণ দিছে কি বৰষুণ দিছে দবা পিতাবোৰ এনেকুৱা দবাপিটা বৰষুণ দিছে নহয় আৰু বৰষুণৰ পানী টিভিটোত পৰিবলৈ আৰম্ভ কৰিছে এতিয়া তুমি মোক প্ৰশ্ন নকৰিবা ছাৰ কেনেকে টিভিত পানী পৰিব এতিয়া ইন ইমাজিনেশ্যন এভৰিথিং ইজ পচিবল দবাপিটা বৰষুণ দিছে গোটেই টিভিটোত পানীখিনি পৰিছে টিভি স্ক্ৰীন পুৰা হেৰি হৈছে আৰু দবাপিটা বৰষুণ আৰু সেই বৰষুণ পৰি কি হৈছে সেই পিকচাৰখন বৰষুণৰ পানীয়ে তিয়াই একেবাৰে বৰষুণৰ পানীৰ লগত লৈ গুচি গ'ল একেবাৰে পৃথিৱীত বিলীন হৈ গুচি গ'ল পিকচাৰখনে নাই তাত এতিয়া এবাৰ তুমি কল্পনা কৰিব লাগিব তোমাৰ ধুনীয়া এটা জলি ৰূপ টিভি স্ক্ৰীনত ওলাবলৈ আৰম্ভ কৰিছে তোমাৰে নতুন এটা ৰূপ তুমি কল্পনা কৰিব লাগিব বেকগ্ৰাউণ্ডত বিহু এটা বাজি আছে আৰু সেই বিহু তালে তলে তুমি নাচি আছা আৰু তুমি যে নাচি আছা তাত ক'ত ওলাইছে টিভি স্ক্ৰীনত ওলাবলৈ আৰম্ভ কৰিছে তুমি ইমাজিন কৰিব লাগিব মই আকৌ কৈছো প্ৰথমতে আমি কল্পনা কৰিম এখন গ্লাছৰ ৱাল আছে ৱালখনৰ সিপাৰে এটা কোঠা আছে কোঠাটো মই ইয়াৰ পৰা দেখি আছো তাত LCD এটা টিভি আছে ৰিমোটটো মোৰ হাতত আছে ৰিমোটটো টিপি দিলো টিভি ষ্টাৰ্ট হৈ গ'ল এবাৰ মই মোৰ এৱেৰনেছলৈ পেইনফুল মেমৰিটো আনিলো তাত ৰাবাৰ বেণ্ডডাল আছে হাতুকে টানি আনিলো ইয়াত বান্ধি দিলো হাতখন এৰি দিলো চাটককে শব্দ কৰি সি গুচি গ'ল টিভিত ওলাবলৈ আৰম্ভ কৰিলে প্ৰথমতে আমি কি কৰিলো কালাৰখিনি ব্ল্যাক এণ্ড হোৱাইট কৰি ললো সাউন্ডটো কমাই আনি জিৰো কৰি ললো মুভমেন্টটো বন্ধ কৰি ষ্টিল কৰি ললো দবাপিটা বৰষুণ দি দিলে বৰষুণ তাত পৰি গ'ল বৰষুণ পৰি গোটেই সেই বৰষুণে তিয়াই মেলি গোটেই সোপাক লৈ গুচি গ'ল এতিয়া টিভিটো আছে কিন্তু একো হেৰি নাই এবাৰ আমি ইমাজিন কৰিম মোৰে এটা নতুন ৰূপ জলি ৰূপ এটা তাত ওলাবলৈ আৰম্ভ কৰিছে বেকগ্ৰাউণ্ডত বিহু বাজি আছে আৰু মই বিহু তলে তলে নাচি আছো খুব নাচিছো একদম প্ৰাণ ভৰি নাচিছো সেইটো ইমাজিন কৰিব লাগিব আমি আৰম্ভ কৰো তাৰ আগতে মই অডিঅ' কেইটা চেক কৰি লওঁ কাৰোবাৰ অডিঅ' অন হৈ আছে নেকি এটা সামান্য শব্দও কিন্তু গণ্ডগোল লগাব পাৰে আমাক নাই তথাপিতো মই মোৰ ভিডিঅ'টো অফ কৰি লওঁ কোনোবা হয়তো শব্দ কৰিব পাৰে আপোনালোকে মোৰ কামাণ্ডটো শুনি ফলো কৰি গৈ থাকিব এইটো অতি বিউটিফুল টেকনিক ৰাম বাৰ্মা ছাৰে এই টেকনিকটো ব্যৱহাৰ কৰি বহু মানুহৰ লাইফ বচাইছে আৰু ময়ো বহুত মানুহক এই টেকনিকটো ব্যৱহাৰ কৰি বহুত মানুহক মই সহায় কৰিছো অতি বিউটিফুল টেকনিক আমি আৰম্ভ কৰো চকু মুদক চশমা খুলক চকু মুদক মেৰুদণ্ড পোন কৰি পদ্মাসন সুখাসন ভকত বহাৰ আসন অথবা চকী এখনত বহক চকীত বহিলে লক্ষ্য ৰাখিব যাতে ভৰি তলুৱাৰে মজিয়া সমানে স্পৰ্শ কৰি থাকে সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক আৰু সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক ৰিলেক্স এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক এক স্বাভাৱিক ছন্দত এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ এই লয়টো অনুভৱ কৰক উশাহ নিশাহৰ এই লয়টো আপুনি অনুভৱ কৰক এৱেৰ হওক উশাহ নিশাহৰ সেই লয়টোৰ প্ৰতি আপুনি এৱেৰ হওক
এবাৰ আপুনি কল্পনা কৰক আপোনাৰ পৰা অলপ আঁতৰত এখন গ্লাছৰ ৱাল আছে কালাৰফুলি আপুনি ইমাজিন কৰক কল্পনা কৰক আপোনাৰ পৰা অলপ আঁতৰত গ্লাছৰ এখন ৱাল আছে আপুনি কল্পনা কৰক ৱালখনৰ সিপাৰে এটা অতি ধুনীয়া কোঠা আছে অতি বিউটিফুল কোঠা যিমান কালাৰফুলি পাৰে আপুনি ইমাজিন কৰক তাতে ধুনীয়া কোঠা আছে কোঠাটো আপুনি ইয়াৰ পৰা দেখি আছে আপুনি কল্পনা কৰক কোঠাটোৰ বেৰত লাইফ সাইজৰ এটা LCD টিভি আছে আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক আৰু লগতে অনুভৱ কৰক সেই টিভিটোৰ ৰিমোটটো আপোনাৰ হাতত আছে সোঁ হাতত আছে কল্পনাতে আপুনি ৰিমোটটো অনুভৱ কৰক এবাৰ আপুনি কল্পনা কৰক ৰিমোটটোৰ এটা বুটন আপুনি টিপি দিছে আৰু টিপি দিয়াৰ লগে লগে এটা সাংগীতিক শব্দ ওলাইছে আৰু সাংগীতিক শব্দটো ওলাই সিফালে LCD টিভিটো ষ্টাৰ্ট হৈছে অন হৈছে ধুনীয়া এটা সাংগীতিক শব্দ কৰি টিভিটো অন হৈছে আপুনি শব্দটো শুনক অনুভৱ কৰক ধুনীয়াকৈ টিভিটো কালাৰফুলি ইমাজিন কৰক ধুনীয়াকৈ টিভিটো শব্দ কৰি মিউজিকেল শব্দ কৰি টিভিটো অন হ'ল এবাৰ আপুনি কল্পনা কৰক আৰু চাওক যে টিভিটোৰ গাত বডিত এডাল ৰঙা ৰঙৰ ৰাবাৰ বেণ্ড ওলমি আছে আপুনি কল্পনা কৰক এবাৰ আপুনি আপোনাৰ মনৰ পৰ্দালৈ এটা পেইনফুল মেমৰি আনক যি আপোনাক মাজে সময়ে বৰ কষ্ট দি থাকে বৰ দুখ দিয়ে সেইটো 5 বছৰৰ আগৰো হ'ব পাৰে 10 বছৰৰ আগৰো হ'ব পাৰে 2 বছৰৰ আগৰো হ'ব পাৰে বাল্যকালৰো হ'ব পাৰে যাৰ কথা ভাবিলে আপোনাক এতিয়াও দুখ লাগে দুখত আপুনি কাবু হৈ পৰে সেই স্মৃতিটো আপোনাৰ মনলৈ আনক আপুনি কল্পনা কৰক সেই ঘটনাটো যেন এতিয়া ঘটি আছে এই মুহূৰ্তত অতীতৰ ঘটনা নহয় আপুনি কল্পনা কৰক যেন এই ঘটনাটো এই মুহূৰ্তত এতিয়া আপোনাৰ লগত ঘটি আছে আপুনি কল্পনা কৰক সেই হিচাপে কল্পনা কৰক এবাৰ আপোনাৰ মনটো পুনৰ টিভি স্ক্ৰীনলৈ নিয়ক তাত যেডাল ৰঙা ৰঙৰ ৰাবাৰ বেণ্ড আছে কল্পনাতে হাকুটি লগাই সেই ৰাবাৰ বেণ্ডডাল আপুনি আপোনাৰ দিশত টানিবলৈ আৰম্ভ কৰক টানক 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 টানি টানি তাক আপুনি এবাৰ সোঁ হাতৰ আঙুলিৰে আপুনি ৰাবাৰ বেণ্ডডাল ধৰিছে আপুনি কল্পনা কৰক ৰাবাৰ বেণ্ডডাল আপোনাৰ হাতত পালেহি হাতেৰে তাক আপুনি ধৰিছে আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনাতে যিটো মেমৰিয়া আপোনাক আমনি দি আছে সেই মেমৰিটো আপুনি ৰাবাৰ বেণ্ডডালত বান্ধক জপতিয়াই বান্ধি দিয়ক আপোনাৰ মানসপটত এই মুহূৰ্তত চলি থকা পেইনফুল সেই মেমৰিটোক ৰাবাৰ বেণ্ডেৰে আপুনি বান্ধি দিয়ক ইতিমধ্যে বন্ধা হৈ গৈছে এবাৰ আপুনি হাতখন এৰি দিয়ক হাতখন এৰি দিয়াৰ লগে লগে চটককে শব্দ কৰি পেইনফুল মেমৰিটো আপোনাৰ অস্তিত্বৰ পৰা ওলাই গৈ এবাৰ টিভি স্ক্ৰীনত ওলাবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক যিটো পেইনফুল মেমৰি আপোনাক আমনি দি আছিল সেই পেইনফুল মেমৰিটো ৰাবাৰ বেণ্ডৰ লগত গুচি গৈ এবাৰ টিভি স্ক্ৰীনত ওলাবলৈ আৰম্ভ কৰিছে আপুনি টিভি স্ক্ৰীনত সেই মেমৰিটো কেতিয়া আপুনি চাবলৈ আৰম্ভ কৰক সেই পেইনফুল মেমৰিটো সেইটো আপোনাৰ মেমৰি হৈ থকা নাই এটা বেলেগ কাৰোবাৰ মেমৰি হৈ পৰিলে টিভি স্ক্ৰীনত সি ওলাবলৈ আৰম্ভ কৰিছে ইতিমধ্যে মই কৈছো প্ৰতিটো স্মৃতিৰে তিনিটা অংশ থাকে VAK ভিজুৱেল অডিটৰী কাইনেস্থেটিক সেই মেমৰিটোত নিশ্চয় কিছুমান দৃশ্য আছে যিখিনি দৃশ্য আপোনাৰ হয়তো ভাল লগা নাই এবাৰ আপোনাৰ সোঁ হাতত থকা ৰিমোট বটনৰ এটা বটন আপুনি টিপি দিয়ক টিপি দিয়াৰ লগে লগে আপুনি দেখিব যে সেই ছবিবোৰ তাৰ কালাৰবোৰ সলনি হৈছে আৰু ব্লেক এণ্ড হোৱাইট লৈ সলনি হৈছে
টিপক টিপক বুটনটো টিপক 1 2 3 4 5 6 7 8 9 10 টিপক যিমানে টিপি টিপি গৈ আছে আপুনি কল্পনা কৰক টিভি স্ক্ৰীনত থকা সেই দৃশ্যাংশৰ ৰং সলনি হৈ গৈ আছে গৈ গৈ ব্লেক এণ্ড হোৱাইট হৈ পৰিলে এতিয়া যদি কমপ্লিটলি ব্লেক এণ্ড হোৱাইট হৈ পৰা নাই আপুনি পুনৰ টিপক 1 2 3 4 5 6 7 8 9 10 আকৌ টিপক যদিহে সম্পূৰ্ণ ব্লেক এণ্ড হোৱাইট হৈ যোৱা নাই আকৌ টিপক 1 2 3 4 5 6 7 8 9 10 সম্পূৰ্ণ ব্লেক এণ্ড হোৱাইট হৈ পৰিল টিভি স্ক্ৰীনত চলি থকা সেই মেমৰিটোৰ যি শব্দ আছে এবাৰ শব্দখিনি আপুনি মিউট কৰক কেনেকৈ মিউট কৰিব যেহেতু আপোনাৰ সোঁহাতত ৰিমোটটো আছে আপুনি সাউন্ড বুটনটো টিপিবলৈ আৰম্ভ কৰক মোৰ লগে লগে 1 2 3 4 5 6 সাউন্ডটো কমি কমি আহি আছে 7 8 9 10 সাউন্ডটো একদম জিৰ' হৈ গুচি গ'ল এতিয়াও যদি কমপ্লিটলি জিৰ' হোৱা নাই আপুনি পুনৰ টিপক সাউন্ড বুটনটো 1 2 3 4 5 6 7 8 9 10 সম্পূৰ্ণ মিউট হৈ গ'ল এবাৰ আপুনি মুভমেন্ট বুটনটো টিপিবলৈ আৰম্ভ কৰক টিপক 1 2 3 4 5 6 7 8 9 10 মুভমেন্ট বুটনটো টিপাৰ লগে লগে টিভি স্ক্ৰীনত চলি থকা সেই দৃশ্যাংশৰ গতি বন্ধ হৈ গ'ল যদি এতিয়াও বন্ধ হৈ যোৱা নাই আপুনি পুনৰ টিপক মুভমেন্ট যিটো বুটন 1 2 3 4 5 6 7 8 9 10 মুভমেন্ট সম্পূৰ্ণ ষ্টপ হৈ গ'ল বন্ধ হৈ গ'ল এবাৰ আপুনি কল্পনা কৰক দবাপিটা বৰষুণ দিবলৈ আৰম্ভ কৰিছে খুব দবাপিটা বৰষুণ বহুত জোৰেৰে শব্দ কৰি বৰষুণ দিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক টিভিত বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে গোটেই টিভিটোত বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে বৰষুণৰ পানীয়ে গোটেই টিভিটোত তিয়াবলৈ আৰম্ভ কৰিছে টিভিৰ স্ক্ৰীনত পৰিছে আৰু সেই দৃশ্যটো টিভিৰ স্ক্ৰীনত থকা সেই দৃশ্যটো বৰষুণৰ পানী লাগি গলিবলৈ আৰম্ভ কৰিছে গলি সাইজটো সৰু হৈ আহি আছে আপুনি কল্পনা কৰক এবাৰ পানীৰ লগত মিহলি হৈ গুচি গ'ল আৰু পানীৰ লগত মিহলি হৈ তললৈ নামি গুচি গ'ল আৰু পৃথিৱীৰ লগত বিলীন হৈ গুচি গ'ল আপুনি কল্পনা কৰক খুব জোৰেৰে বৰষুণ দি আছে দবাপিটা বৰষুণৰ পানী টিভিটোত পৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক কালাৰফুলি টিভিৰ স্ক্ৰীনত থকা সেই দৃশ্যটো সম্পূৰ্ণ গলি গুচি গ'ল দবাপিটা বৰষুণত পানীৰ লগত মিহলি হৈ গুচি গ'ল আপুনি কল্পনা কৰক আৰু সেই পানী তললৈ নামি গুচি গ'ল পৃথিৱীত বিলীন হৈ গুচি গ'ল এবাৰ আপুনি কল্পনা কৰক বৰষুণ দিয়া বন্ধ হৈছে এবাৰ আপুনি কল্পনা কৰক টিভিটো চলি আছে কিন্তু টিভিৰ স্ক্ৰীনত এবাৰ একো নাই এবাৰ আপুনি কল্পনা কৰক আপোনাৰে এটা ধুনীয়া ৰূপ জলি ৰূপ এবাৰ টিভি স্ক্ৰীনত ওলাবলৈ আৰম্ভ কৰিছে নিউ ইউ আপোনাৰ এটা নিউ ইউ নতুন এটা ৰূপ জলি ফূৰ্তিবাজ এটা ৰূপ টিভি স্ক্ৰীনত ওলাবলৈ আৰম্ভ কৰিছে এবাৰ আপুনি কল্পনা কৰক বেকগ্ৰাউণ্ডত বিহু বাজি আছে আৰু কল্পনা কৰক আপোনাৰ সেই নতুন যিটো জলিৰ ৰূপ সেই টিভি স্ক্ৰীনত বিহুৰ তালে তালে নাচিবলৈ আৰম্ভ কৰিছে বহুত নাচিছে প্ৰাণ ভৰি নাচিছে আপুনি অনুভৱ কৰক ফিল কৰক ইমান ধুনীয়া বিহু বাজিছে নহয় সেই বিহুৰ তালে তালে টিভি স্ক্ৰীনত আপোনাৰ নতুন যিটো ৰূপ জলিৰ ৰূপ সেই জলি ৰূপটোৱে হাঁহিবলৈ আৰম্ভ কৰিছে নাচিবলৈ আৰম্ভ কৰিছে প্ৰাণ ঢালি নাচি আছে আপুনি অনুভৱ কৰক ফিল কৰক কল্পনা কৰক প্ৰাণ ঢালি নাচি আছে নাচত বিলীন হৈ গৈছে আপুনি কল্পনা কৰক আপুনি কল্পনা কৰক টিভি স্ক্ৰীনত আপুনি নিজে ওলাই আছে এই মুহূৰ্তত বেকগ্ৰাউণ্ডত বিহু বাজি আছে ধুনীয়া এটা বিহু আৰু বিহুৰ তালে তালে আপুনি নাচি আছে আৰু সেই নাচনত আপুনি বিলীন হৈ গৈছে আনন্দত আপুনি বিলীন হৈ গৈছে আপুনি কল্পনা কৰক
আপুনি কল্পনা কৰক। এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক। উশাহ নিশাহৰ লয়টো আপুনি অনুভৱ কৰক। উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক। Now slowly and gently open your eyes. Now slowly and gently open your eyes. অকণ পানী খাওক। আমাৰ ভূঞা ছাৰ আছে নে গ'ল বাৰু? আছে ভূঞা ছাৰ? ভূঞা ছাৰ আপোনাৰ ভিডিঅ'টো অন কৰকচোন ভূঞা ছাৰ। ভূঞা ছাৰ আজি কি কাকতালীয় সংযোগ চাওক দেই। আপুনি ডিটাচমেণ্টৰ কথা কৈছে। ডিটাচমেণ্টটো আমি NLP-ত কেনেকে ফ'ল' কৰোঁ। এই যে টিভিটো ওলালে, ৰাবাৰ বেণ্ডডাল ওলালে, তাৰ আগলৈকে সেই এক্সপিৰিয়েঞ্চটো মোৰ এক্সপিৰিয়েঞ্চ হৈ আছিলে। ৰাবাৰ বেণ্ডডালত বান্ধি হাতৰ পৰা যেতিয়া এৰি দিলো, মোৰ পৰা ওলাই গৈ সি টিভি স্ক্ৰীণত ওলাবলৈ আৰম্ভ কৰিলে। ডিটাচমেণ্ট আৰম্ভ হৈ গ'ল। কিমান ধুনীয়াকে বস্তুটো কৰে। মানে আমাৰ মগজুত থকা নিউৰন বিলাকে এটা ভাষাই বুজি পায়, সেইটো হ'ল কল্পনাৰ ভাষা। মই সদায় আপোনালোকৰ ক্লাছত এটা কথা কৈ আছো, আমাৰ মগজুত থকা 100 বিলিয়ন কোষে এটা ভাষাই বুজি পায়, সেইটো হ'ল কল্পনাৰ ভাষা। তেতিয়া আপুনি কল্পনা কৰি দিলে নহয় ৰাবাৰ বেণ্ডডালত বান্ধিলে বুলি, ই ভাবি ল'লে ই সঁচাকে বান্ধিলে। হেমচন্দ্ৰই পেইনফুল মেমৰিটো সঁচাকে বান্ধিলে এই ৰাবাৰ বেণ্ডডালত। হাতে যেতিয়া এৰি দিলে নহয়, ই সঁচাকে ভাবি ল'লে ইয়াৰ পৰা সি ওলাই গুচি গ'ল। আৰু টিভি স্ক্ৰীণত যে ওলাবলৈ আৰম্ভ কৰিলে নহয়, ই ভাবি ল'লে এইটো হেমচন্দ্ৰৰ মেমৰি হৈ থকা নাই, বেলেগ কাৰোবাৰ মেমৰি। আৰু যেতিয়া ৰিমটত টিপিবলৈ আৰম্ভ কৰিলে নহয়, টিপাৰ লগে লগে সেই এক্সপিৰিয়েঞ্চটোৰ ওপৰত কণ্ট্ৰল আহি গ'ল। কাৰণ তেওঁ এক্সপিৰিয়েঞ্চ হৈ থকা নাই, এইটো বেলেগৰ এক্সপিৰিয়েঞ্চ। প্ৰথমতে কালাৰটো ডিছকালাৰ কৰিলে, তাৰপাছত হেৰিবিলাক শব্দবিলাক মিউট কৰিলে, তাৰপাছত মুভমেণ্টটো ষ্টপ কৰিলে। বৰষুণৰ পানী পৰাৰ লগে লগে এইটো নোহোৱা হৈ গুচি গ'ল নহয়, সেই মেমৰিটোৱে নোহোৱা হৈ গুচি গ'ল। নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিংটো এনেকুৱা এটা বিউটিফুল বস্তু। কাৰোবাৰ যদি এই পেইনফুল মেমৰিটো আছে, এনেকে আপোনালোকে দুবাৰ প্ৰেক্টিচ কৰক। দুবাৰ প্ৰেক্টিচ কৰাৰ লগে লগে দেখিব সেই পেইনফুল মেমৰিটোৱে আপোনাক নেক্সট আমনি নকৰে। আৰু নেক্সট যদি মনলৈ আহেও নহয়, আগৰ যিটো তীব্ৰতাৰে সি আপোনাক আমনি কৰিছিল, এতিয়া আমনি সি কেতিয়াও নকৰে। টিভি টেকনিক বুলি কয়। এই টিভি টেকনিকটোৰ কাৰণে আমাৰ ৰাম বাৰ্মা ছাৰ ভাৰত বিখ্যাত। তেখেতৰ বহুত টেকনিক আছে। হয় স্যাৰ, যদি মানে অকল আমাৰ দৃশ্যই হয়, মুভমেন্ট বা হেৰি নাথাকে, অডিঅ' নাথাকে, তেতিয়া ফটোখনেই কল্পনা কৰিম নেকি? য়েছ 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 য়েছ। আচ্ছা, আমাৰ মানে কি হয়, প্ৰথমতে আজি মই আপোনালোকক এটা উপদেশ দিছো। উপদেশ বুলি ধৰক আৰু আপোনালোকে আজি এখন লিষ্ট বনাব। মোৰ পেইনফুল মেমৰি কিমান আছে, 1 2 3 4 5 6 7 এনেকে অতীতলৈ যাব, অতীতৰ পৰা আহি থাকিব। প্ৰথমতে আপোনালোকে প্ৰাইমেৰী স্কুললৈ যাব। প্ৰাইমেৰী স্কুলত পঢ়ি থকা সময়ত কিবা পেইনফুল মেমৰি আছিলে নেকি? নাই, গুচি আহক। এবাৰ আহক ME MV স্কুল পৰ্যায়লৈ। তেতিয়া কিবা পেইনফুল মেমৰি আছিলে নেকি? বোলে আছিলে। এজন টিচাৰে খুব কোবাইছিলে, তেওঁৰ নামটো মানে মনলৈ আহিলেই এতিয়াও সেই পেইনটো আমনি কৰে। কাগজখনত লিখক। এবাৰ আপুনি হাইস্কুললৈ আহক। সেইখিনি সময়ত আপোনাৰ পেইনফুল মেমৰি কিবা আছিলে নেকি? লিখক। এনেকে এখন লিষ্ট বনাওক। লিষ্ট বনাই আপোনালোকে এই টেকনিকটো ব্যৱহাৰ কৰি এটা এটাকে আপুনি হতাই নি থাকক। মই আপোনালোকক আকৌ কৈছো, চায়েন্সটো কৈছো দেই। চায়েন্সটো কি? যে ৰাবাৰ বেণ্ডডাল টানি আনি বন্ধাৰ আগলৈকে সেইটো আপোনাৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ হৈ আছিলে। ছাৰে কোৱা যিটো ডিটাচমেণ্টটো, সেইটো আৰম্ভ হোৱা নাছিলে, এটাচমেণ্ট হৈ আছিলে। যেতিয়া আপুনি বান্ধি পানি হাতখন এৰি দিলে নহয়, হাতৰ পৰা এৰাই গৈ যে টিভি স্ক্ৰীণত ওলাবলৈ আৰম্ভ কৰিলে, ডিটাচমেণ্টটো আৰম্ভ হৈ গ'ল। সেইটো আপোনাৰ মেমৰি হৈ থকা নাই, আন কাৰোবাৰ মেমৰি হৈ পৰিলে। কিমান চাইণ্টিফিক চাওক দেই। যেতিয়া আপুনি ৰিমটটো টিপিবলৈ আৰম্ভ কৰিলে, মানে সেই মেমৰিটোৰ ওপৰত আপোনাৰ কণ্ট্ৰল আহি গ'ল, কাৰণ বেলেগৰ মেমৰি। আপুনি তাৰ কালাৰটো সলাইছে, ডিছকালাৰ কৰিলে, চাউণ্ডটো আপুনি মিউট কৰিলে, মুভমেণ্টটো ষ্টপ কৰি দিলে, কণ্ট্ৰল আহি গ'ল। আৰু বাকীখিনি প্ৰকৃতিয়ে কৰিলে, নেচাৰে কৰিলে। বৰষুণ দি দিলে, বৰষুণ পৰি গ'ল, খতম।
এইটো হ'ল পেইনফুল যিকোনো মেমৰি হটাবৰ কাৰণে এইটো একদম বেষ্ট টেকনিক, টিভি টেকনিক বুলি কয়। এই টেকনিকটো আপোনালোকে হেৰি কৰিব পাৰে। সকলোৰে কাৰণে কি হয়, ইন থিয়ৰিত ডিটাচমেণ্ট অনুশীলন কৰাটো সহজ নহয়। ভূঞা ছাৰে মোৰ অফিচৰ টেবুলত এখন কিতাপ দেখিছিলে, হয়নে বাৰু, নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ? হয়, মই ফটো লৈ আহিছিলো আচলতে মানে দুখন ফটো লৈ আহিছিলে। মোৰ অফিচৰ টেবুলত আপুনি নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ এখন অতি বিউটিফুল কিতাপ দেখিছিলে। দুখন আছিলে। তাত হয়, ডিটাচমেণ্ট বুলি এটা তাত চেপ্টাৰ আছে, ডিটাচমেণ্ট। যদি আপুনি কিতাপখন কিনিছে মই ইতিমধ্যে, অৱশ্যে মই অৱশ্যে কিতাপখন পঢ়া নাই মই মানে হয়, সেই কিতাপখনত ডিটাচমেণ্ট বুলি এটা চেপ্টাৰ আছে, সৰু চেপ্টাৰ এটা আছে। সেই চেপ্টাৰটোত মানে আমি হাউ টু বি ডিটাচ এই কথাখিনি উল্লেখ আছে। কিন্তু আমাৰ ৰাম বাৰ্মা ছাৰ এনেকুৱা এজন সুদক্ষ মানুহ, তেওঁ অতি বিউটিফুলি এই বস্তুটো বনাইছে, টিভি টেকনিকটো। আৰু অৰিজিনেল যিখিনি NLP টিচাৰ আছে বাহিৰৰ, তেওঁলোকৰ এই টেকনিকটো নাই। মই 3জন টিচাৰৰ পৰা শিকিছো NLP, কিন্তু ৰাম বাৰ্মা ছাৰে ইমান ধুনীয়াকে এই বস্তুটো বনাইছে। যিকোনো পেইনফুল মেমৰি আপোনালোকে লিষ্ট এখন বনাব, 1 2 3 4 10 20 কিমান, প্ৰথমটোৰে আৰম্ভ কৰক। মই যেনেকে শিকাইছো তেনেকে আৰম্ভ কৰক। মই পাৰিলে এটা চাইলেন্সত কি কৰিম, মই মিউজিক সংযোজন কৰি আপোনালোকক এটা ৰেকৰ্ডিং বনাই দিম, যদি সম্ভৱ হয়। এটা মিউজিক আছে, মিউজিকটো ইয়াৰ লগত কম্বাইন কৰি লৈ পেলানি যদি মোৰ সম্ভৱ হয়, সময় মিলে, আৰু বেকগ্ৰাউণ্ড মিউজিক যদি নাথাকে মোৰ, এইটো ঢেৰ বেকগ্ৰাউণ্ড মিউজিক থাকে মোৰ, গতিকে বেকগ্ৰাউণ্ড মিউজিক নোহোৱা অৱস্থাত মই কি কৰিম, আপোনালোকক তেনেকুৱা এটা মই বনাই দিম। প্ৰিয় সতীৰ্থসকল, এতিয়া কাৰ্যসূচীৰ পৰৱৰ্তী অংশলৈ আহিছো, সমজুৱাৰ একাষাৰ। আমাৰ ভূঞা ছাৰ যিহেতু আছে, ছাৰক যদি কিবা সুধিবলগীয়া আছে, ছাৰকে আপোনালোকে সুধক। ডক্টৰ, মই আৰু এটা কথা কৈ লওঁ, থাকি গ'ল। হয়, মোক জ্যোতিপ্ৰসাদ শইকীয়া ছাৰে এটা কথা কৈছিলে, মই জ্যোতিতা বুলিয়ে মাতো, আপোনালোকে সকলোৱে চিনি পায়। বীৰাংগনা সতীসাধিনী বিশ্ববিদ্যালয়ৰ, ৰাজ্যিক বিশ্ববিদ্যালয়ৰ তেখেত প্ৰতিষ্ঠাপক উপাচাৰ্য। তেখেতে এটা কথা সদায় কয়, মানে প্ৰায়ে কয় যে এই ঈৰ্ষা যে হয় মানুহৰ বেলেগৰ প্ৰতি, এই কথাটো যিমান পাৰি আঁতৰাই ৰাখিব পাৰিলে ভাল। মানে তেখেতে কয় যে, মোক লৈ কয় প্ৰায় যে, তুমি যদি ভাল কৰিছা, মই সেই কথাটোত কষ্ট পোৱাৰ কি প্ৰয়োজন আছে। এই ঈৰ্ষাটো আচলতে এটা খুব নিগেটিভ ফিলিং এটা, এই মানুহক মানে খুব নিগেটিভ হেৰিলৈ লৈ যায়। আৰু এটা কথা, মই নিজে এবাৰ কৈছিলো মাজতে, কওঁতে এটা কথা কৈছিলো যে, মই নিজে কেইবাটাও যন্ত্ৰণাময় বছৰ মই পাৰ কৰিছো 2022 চনৰ পৰা। মই নিজে কেনেকে তাৰ লগত মানে হেৰি কৰিছো, কোপ আপ কৰিছো, সেইটো হ'ল, মই যিহেতু ক'লোৱে আপোনালোক আটাইয়ে সংবেদনশীল মানুহ, আৰু সেইকাৰণে আজি ডক্টৰ এই অনুষ্ঠানত আপোনালোকে যোগ দিছে। গতিকে সেই সংবেদনশীলতাক আপোনালোকে সৃষ্টিশীলতাৰ ফাললৈ নিব পাৰিলে ভাল। মই যিমানখিনি কাম কৰিছো, মোৰ আটাইতকৈ যন্ত্ৰণাময় সময়খিনিৰ ভিতৰতে মই গোটেই কিতাপবোৰৰ কাম কৰিছো। ডক্টৰে ওচৰৰ পৰাই দেখিছে, হয়তো তেখেতে গম নাপায় মই কিহৰ মাজেৰে গৈ আছো। মই ভিতৰত বহুত কথা জানে, বহুত কথা নাজানে, কিন্তু তেখেতে দেখিছে যে কি ধৰণে এই নিজৰ যন্ত্ৰণাৰ লগত কোপ আপ কৰিবলৈ মানে সৃষ্টিশীলতাৰ ফলতে মই নিজকে লৈ গৈছো, সেইটো অন্তত তেখেতে দেখিছে। হয়, সেইটো হয়, গতিকে হয়, সেই হয়, আপোনালোক যিহেতু সংবেদনশীল মানুহ, আপোনালোকৰ যিটোৱে আছে, মোক সেইদিনা ডক্টৰে কৈ থাকোতে দেখিলো, উপাসনা শৰ্মা তেখেত আছে, মই তেখেতক ধন্যবাদ জনাইছো আজি গীতটোৰ বাবে। আগৰ গান হেৰিখিনিও খুব ভাল লাগিল মোৰ। তেখেতে গান গাবলৈ বাদ দিছিলে বুলি কৈছিলে, আপোনাৰ হয়, মাতৃয়ে হয়তো হয়, কৈছিলে, হয়, আকৌ গান গাবলৈ আৰম্ভ কৰিছে। হয়, সেই কথাটোৱে, তাৰমানে কি আপুনি হয়তো কিবা এটা কাৰণত আপোনাৰ এটা ভিতৰৰ পৰা বাধা আহিছিল যে আপুনি গান গাবলৈ বাদ দি দিছে, হয়, কিবা এটা নিগেটিভিটি আছিল, যিটো এতিয়া আপোনাৰ আকৌ পজিটিভিটিলৈ আহিছে। কিন্তু আপুনি খুব ভাগ্যৱান যে আপোনাৰ ইমান ক্ৰিয়েটিভিটি আছে, গান গাব জানে, যিটো কাম মই হাজাৰ চেষ্টা কৰিলেও নোৱাৰিম। হয়, হয়, গতিকে যিয়ে নহওক, মানে সেই সৃষ্টিশীলতাটো, আপোনালোক সংবেদনশীল মানুহ হিচাপে সেই সৃষ্টিশীলতাটো আপোনালোকে যদি আগবঢ়াই নিয়ে, সেইটো এটা মানে নিগেটিভিটিক জয় কৰাৰ এটা পথ হ'ব পাৰে। হয়। সেইখিনিয়ে ক'ব খুজিছো।
হয়, ধন্যবাদ ভূঞা ছাৰ। আৰু কোনোবাই কিবা ক'ব নেকি সমজুৱা একাষাৰত? সমজুৱা একাষাৰত কোনোবাই আৰু কিবা ক'ব নেকি? প্ৰিয় সতীৰ্থসকল, এতিয়া আছে শলাগৰ শৰাই। প্ৰথমে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো আমাৰ উপাসনা শৰ্মাৰ প্ৰতি। তেওঁ ইমান ধুনীয়াকৈ বৰগীত পৰিৱেশন কৰিলে। মই কৃতজ্ঞতা জ্ঞাপন কৰিছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক, কবি, নিবন্ধকাৰ, গল্পকাৰ, অনুবাদক কল্যাণ ভূঞা ছাৰক। আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনালোকৰ ওচৰত, আপোনালোকৰ যি সহযোগিতা, যাৰ কাৰণে আমি হেমছ একাডেমীয়ে আয়োজন কৰা পজিটিভিটি উইকৰ আজি আমি ৫ম দিনত ভৰি দিলোহি। প্ৰিয় সতীৰ্থসকল, কাইলৈ আছে আমাৰ ৬ষ্ঠ দিন। কাইলৈ ৬ষ্ঠ দিনৰ কাৰ্যসূচীত আমাৰ লগত কানেক্ট হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰ্শন অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক ডক্টৰ কীৰ্তিনাথ কলিতা মহোদয়। কাইলৈ মই আপোনালোকৰ সহায় সহযোগ পাম বুলি মই আশা কৰিছো। আপোনালোকে বহুমূলীয়া সময় মোক দিছে, ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোক স্বাস্থ্যৱান হওক, ধন টকা পইচাৰে আপোনালোকৰ জীৱন উপচি পৰক, আপোনালোকৰ মানৱীয় সম্পৰ্কবোৰ মধুৰ হওক, ভগৱানৰ প্ৰতি আপোনালোকৰ মতি বাঢ়ক, লগতে মোৰো ভাল হওক, ইয়াকে কামনা কৰি মই আজিৰ কাৰ্যসূচী ইমানতে সামৰণি পৰা বুলি ঘোষণা কৰিছো। শুভৰাত্ৰি।